আজি আমি সেকেন্ড চেপ্টাৰ শিয়াৰ ফ'ৰ্চ এণ্ড বেণ্ডিং মুভমেণ্ট ষ্টাৰ্ট কৰিম, ঠিক আছে। চ' শিয়াৰ ফ'ৰ্চ এণ্ড বেণ্ডিং মুভমেণ্ট চবে নিজৰ ইঞ্জিনিয়াৰিঙৰ টাইমত শুনিছে। এতিয়া আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰিম। চ' শিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মুভমেণ্ট ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে ছাপৰ্ট কি টাইপৰ থাকে সেইটো জানিব লাগে। যে ছাপৰ্ট কি টাইপৰ থাকে আমি জানিব লাগে। ছাপৰ্ট কি হয়, যে আমাৰ ধৰি লওক এটা বিম আছে হয়নে, এই বিমটোক ক'ৰবাত কিবা এটাৰ ওপৰত থ'ব লাগিব, বিমটোক থ'ব লাগিব। চ' সেই যিটোৰ ওপৰত থওঁ সেইটোকে আমি কি বুলি কওঁ, ছাপৰ্ট বুলি কওঁ। আৰু ওপৰত কিয় থৈছোঁ, যদি মই বিম এটা একোৰ ওপৰত নথলোঁ হয়, ডাইৰেক্টলি ফ্ৰী ফল হ'লে হয়, বুজি পাইছেনে। কিবা এটা বস্তুৰ ওপৰত ৰাখিব লাগিব, যদি কিবা এটা বস্তুৰ ওপৰত ৰাখিব লাগিব আৰু ফ্ৰী ফল হ'ব দিয়া নাই, তো আমাৰ ছাপৰ্টবিলাক কি দি থাকে, ৰিয়েকশ্যনছ দি থাকে। কি থাকে, ৰিয়েকশ্যন, যাতে আমাৰ বস্তুটো তলত পৰি নাযায়। চ' ছাপৰ্টৰ মেইন কামটো কি, ছাপৰ্টবিলাকৰ যে আমাৰ বস্তুটোক কিহত ৰাখিব লাগে, ইকুইলিব্ৰিয়ামত ৰাখিব লাগে বা ফল হ'ব দিব নালাগে, বা হোল্ড কৰি ৰাখিব লাগে। হোল্ড কৰি কেনেকৈ ৰাখিব, বাই এপ্লাইং ফ'ৰ্চেছ। আৰু সেই ফ'ৰ্চেছবিলাকক আমি কি বুলি ক'ম, ছাপৰ্ট ৰিয়েকশ্যন বুলি ক'ম। কি বুলি ক'ম, ছাপৰ্ট ৰিয়েকশ্যন বুলি ক'ম। বুজি পাইছোঁ। ধৰি লওক মোৰ ইয়াতে এনেকুৱাটো আছে, ঠিক আছে, ইয়াতে মোৰ ৱাল আছে, এই দুখন ৱাল হয়। ইয়াৰ ওপৰত মই বিমটো থ'লোঁ, ইয়াৰ ওপৰত এই বিমটো মই আনি কিনে ধৰি লওক প্ৰিকাষ্ট বিম এটা আছে, এইটো আনি মই থ'লোঁ। চ' এই দুটা কি হৈ গ'ল, ছাপৰ্ট হৈ গ'ল। এই দুটাক ছাপৰ্ট কিয় ক'লোঁ, কিউকি ইয়াৰ গ্ৰেভিটিৰ কাৰণে তলৰ ফালে যাব মন আছিল, হয়নে, গ্ৰেভিটিৰ কাৰণে তলৰ ফালে যাব মন আছিল, এই দুটা যাব দিয়া নাই। চ' আমি যদি ইয়াৰ ফ্ৰী বডি ডায়েগ্ৰাম আঁকো, তে কি হ'ব, ইয়াৰ তলৰ ফালে যাব মন আছিল আৰু এই দুটাই যাব দিয়া নাই। চ' অবভিয়াছলি এই দুটাই কোন ফালে ফ'ৰ্চ লগাই আছে, ওপৰৰ ফালে ফ'ৰ্চ লগাই আছে। চ' এই দুটা কি বুলি কওঁ আমি, ছাপৰ্ট বুলি ক'ম। কি বুলি ক'ম, ছাপৰ্ট বুলি ক'ম। বুজিলোঁ। চ' ছাপৰ্ট এতিয়া কি টাইপৰ থাকে, টাইপ ইজ ডিভাইডেড বেছড অন সিহঁতে কি ৰিয়েকশ্যনছ দিব পাৰে, হয়। ইট ইজ ডিভাইডেড বেছড অন সিহঁতে কি ৰিয়েকশ্যনছ দিব পাৰে। চ' ফাৰ্ষ্ট টাইপৰ ছাপৰ্ট হ'ল আমাৰ হিঞ্জ ছাপৰ্ট। এইটোক আমি এই ডায়েগ্ৰাম দেখিলে হিঞ্জ ছাপৰ্ট দিওঁ। হিঞ্জ ছাপৰ্টে কি কৰে, তলৰ ফালেও যাব নিদিয়ে। বুজি পালোঁ। হিঞ্জ ছাপৰ্টে কি কৰে, এক ছেকেণ্ড, হিঞ্জ ছাপৰ্টে কি কৰে, তলৰ ফালে যাব নিদিয়ে, হয়নে, বা আৰু তলৰ বা ওপৰত দুইফালে, তল ওপৰত যাব নিদিয়ে আৰু ৰাইট লেফ্ট যাব নিদিয়ে। বুজি পাইছোঁ। হিঞ্জ ছাপৰ্টে কি কৰে, তলত যাব বা ওপৰত যাব নিদিয়ে, হ'ল, বা ওপৰত যাব নিদিয়ে, তলত যাব নিদিয়ে, ওপৰত যাব নিদিয়ে, আৰু ৰাইট আৰু লেফ্ট যাব নিদিয়ে। চ' ইহঁতে যাব নিদিয়ে মানে কি, এই বিমটোৰ যদি ওপৰৰ ফালে যাব মন আছে, যাব দিয়া নাই, মানে কি, তাক ৰিয়েকশ্যনছ কোনফালে লগাব লাগিব, তলৰ ফালে, বা তলৰ ফালে যাব মন আছিল, যাব দিয়া নাই। চ' ৰিয়েকশ্যন কোনফালে লাগিব, ওপৰৰ ফালে। চ' ৰিয়েকশ্যনছ কোনফালে, এটা ৰিয়েকশ্যন কোনফালে দিব লাগিব, আমাৰ বিম এটা ৰিয়েকশ্যনটো কোনফালে দিব লাগিব, এইটো ডাইৰেকশ্যনত। বুজি পাইছেনে। ডাইৰেকশ্যনটো উল্টা হ'ব পাৰে, মানে কি, ৱাই ডাইৰেকশ্যনত দিব লাগিব, আইদাৰ দিছ অৰ দিছ। বুজিলোঁ। এইটোক আমি কম্বাইন কৰি এটাই ধৰি লৈছোঁ যে ৱাই ডাইৰেকশ্যনত কিবা এটা ৰিয়েকশ্যনছ দিব লাগিব, কিউকি ওপৰ আৰু তল যাব নিদিয়ে। আৰু এতিয়া ৰাইট আৰু লেফ্ট যাব নিদিয়ে। ৰাইট আৰু লেফ্ট, যদি বিমটোৰ এইফালে যাব মন আছে, তেনে আমাৰ ৰিয়েকশ্যনটো এইফালে আহিব, আৰু বিমটোৰ যদি সেইফালে যাব মন আছে, তেনে ৰিয়েকশ্যনটো এইফালে আহিব, মানে কি এক্স ডাইৰেকশ্যনতো এটা ৰিয়েকশ্যন আহিব, ঠিক আছে। চ' এফ এক্স আৰু এফ ৱাই। বুজিলোঁ। এতিয়া ডাইৰেকশ্যনটো মই এইফালে ধৰিছোঁ, কিন্তু এইফালেও দিব পাৰে, ডিপেণ্ডিং আমি কোনফালে ফ'ৰ্চ লগাই আছোঁ। বুজি পাইছেনে। আমাৰ ষ্ট্ৰাকচাৰটোত কোনফালে ফ'ৰ্চ লাগি আছোঁ, সেইফালৰ তাৰে অপজিট ডাইৰেকশ্যনত দিব, মানে ৱাই এক্সিছত এটা ৰিয়েকশ্যন দিব আৰু এক্স এক্সিছত এটা ৰিয়েকশ্যন দিব। বুজিলোঁ। চ' হিঞ্জ ছাপৰ্টে আমাৰ কি কৰে, যে ৰাইট লেফ্ট যাব নিদিয়ে, মানে এক্স ডাইৰেকশ্যনত কিবা এটা ফ'ৰ্চ লগাব। যদি বস্তুটো ৰাইট যাব মন আছে, সি লেফ্ট ফালে ফ'ৰ্চ লগাব, যদি বস্তুটো লেফ্ট যাব মন আছে, সি ৰাইট ফালে ফ'ৰ্চ লগাব, মানে এফ এক্স এটা লগাব। ডাইৰেকশ্যন আমি নাজানো, ঠিক আছে। তাৰপিছত আৰু কি লাগিব, ওপৰৰ তলত যাব নিদিয়ে। তো যদি ওপৰত যাব মন আছে, সি তলৰ ফালে টানিব, আৰু যদি তলৰ ফালে যাব মন আছে, সি ওপৰৰ ফালে টানিব। বুজিলোঁ। চ' এফ এক্স আৰু এফ ৱাই দিব। আৰু বস্তুটোৰ যদি ৰোটেট হ'ব মন যায়, এনেকৈ যদি বস্তুটো, ইয়াক আমি মেগনিফাই কৰি চালোঁ, যে বস্তুটো ৰোটেট হ'ব মন যায় এনেকৈ। চ' ই ৰোটেশ্যনটো নৰখায়, ঠিক আছে, ৰোটেশ্যন নৰখায়। চ' সি একো মমেণ্ট নিদিয়ে, মানে ৰোটেশ্যন ৰখাবৰ কাৰণে আমি পঢ়িছিলোঁ কি দিব লাগিব, মমেণ্ট আহিব লাগিব, কিন্তু আমাৰ কি হয়, ৰোটেশ্যনটো সি নৰখায়। চ' হিঞ্জে আমাক মমেণ্ট নিদিয়ে, ঠিক আছে। ৰোটেট হ'ব পাৰে, সেই পইণ্টটোত ৰোটেট হ'ব পাৰে, কিন্তু কি হ'ব নোৱাৰে, এক্স আৰু ৱাই ডাইৰেকশ্যনত যাব নোৱাৰে, হ'ল। বুজিলোঁ। চ' ফাৰ্ষ্ট টাইপৰ ছাপৰ্ট হ'ল হিঞ্জ। তাৰপিছত ছেকেণ্ড এটা ছাপৰ্ট আছে, এইটোৰ নাম ৰোলাৰ। ৰোলাৰটো কি হয়, মানে গাড়ী বাছৰ যিকেইটা চকা আছে, সেইকেইটাক আমি ৰোলাৰ ছাপৰ্ট বুলি ক'ব পাৰোঁ। চ' বাছৰ চকাটো কি কৰিব পাৰে, বাছটো কোনফালে যাব নোৱাৰে, মাটিৰ তলত যাব নোৱাৰে, মানে তলত যাব নোৱাৰে, হয়নে। চ' তলফালে যাব নোৱাৰে, ওপৰফালে যাব পাৰে, হয়নে। চ' কোনফালে যাব নোৱাৰে, তলফালে যাব নোৱাৰে, হয়নে।
চ' তলফালে যাব নোৱাৰিলে কেনেকুৱা টাইপৰ ফ'ৰ্চ দিব লাগিব এফ ৱাই দিব লাগিব কিন্তু এফ ৱাইটো অনলি আপৱাৰ্ড হ'ব আগৰ কেছত যেনেকৈ আমি কৈছিলোঁ যে এফ ৱাইটো ডাউনৱাৰ্ডো হ'ব পাৰে এনেকুৱা নহয় অনলি এফ ৱাইটো কি হ'ব আপৱাৰ্ড হ'ব বুজি পালোঁ কিউকি ই কোনফালে ৰেজিষ্ট কৰে অনলি ডাউনৱাৰ্ড মোশ্যন ৰেজিষ্ট কৰে যদি ডাউনৱাৰ্ড মোশ্যন ৰেজিষ্ট কৰে তেনে ফ'ৰ্চটো কোনফালে লাগিব ওপৰৰ ফালে আৰু ওপৰৰ মোশ্যনটো ৰেজিষ্ট নকৰে সেইকাৰণে ডাউনৱাৰ্ড ফ'ৰ্চ নাহে ঠিক আছে চ' অনলি এটা ফ'ৰ্চ আহিব এফ ৱাই কিন্তু এটা আমি ডাইৰেকশ্যনটো কি অনলি আপৱাৰ্ড ঠিক আছে মই আপৱাৰ্ড লিখি দিছোঁ ডাইৰেকশ্যন কি আপৱাৰ্ড তাৰপিছত ই ৰাইট আৰু লেফ্ট যাব দিয়ে ঠিক আছে ৰাইটো যাব দিয়ে লেফ্টো যাব দিয়ে চ' ৰাইট আৰু লেফ্ট যাব দিলে এফ এক্স নাহিব ইয়াতে এফ এক্স নাহিব বুজি পাইছেনে কিউকি ই ফ্ৰীলি ৰাইট আৰু লেফ্ট যাব পাৰে বুজিলোঁ তাৰপিছত সি বস্তুটোক ৰোটেটো হ'ব দিয়ে চ' মোমেণ্টো নাহিব চ' ৰোলাৰ ছাপৰ্টে কি ৰিয়েকশ্যন দিয়ে অনলি এফ ৱাই ৰিয়েকশ্যন দিয়ে মানে কি মানে আমাৰ তলফালে যাব নিদিয়ে ঠিক আছে এইবিলাক আমি চব 2D কেছ পঢ়ি আছোঁ ঠিক আছে 2D কেছ পঢ়ি আছোঁ 2D কেছত আমাৰ দুটাৰ ছাপৰ্ট পৰিলোঁ এটা হ'ল ৰোলাৰ আৰু এটা হ'ল আমাৰ হিঞ্জ হ'ল তাৰপিছত এটা আছে ফিক্স ছাপৰ্টটো কি যে ই ৰাইট আৰু লেফ্ট যাব নিদিয়ে যদি ফিক্স ছাপৰ্টটোক আমি জেনেৰেলি এনেকৈ দেখাওঁ ঠিক আছে তো ৰাইট লেফ্ট যাব নিদিয়ে তো কি আহিব এটা তো কি আহিব এফ এক্স এটা আহিব হয়নে ৰাইট লেফ্ট যাব নিদিয়ে এফ এক্সটোৰ ডাইৰেকশ্যন যিখিনি হ'ব পাৰে ৰাইটো হ'ব পাৰে লেফ্টৰ হ'ব পাৰে ডিপেণ্ডিং আপন যে আমাৰ ফ'ৰ্চ কোনফালে লাগি আছে দেন আপ ডাউন যাব নিদিয়ে ওপৰতো যাব নিদিয়ে তলতো যাব নিদিয়ে তো এফ ৱাই এটা আহিব এফ ৱাইটো অনলি আপৱাৰ্ড হ'ব লাগিব বুলি জৰুৰী নহয় ঠিক আছে দেন ৰোটেট হ'ব নিদিয়ে চ' মোমেণ্ট এটা আহিব এইটো কোনটো এক্সিছত মোমেণ্ট আহিব জেড এক্সিছত ঠিক আছে তো এইটোক যদি মই এক্স এক্সিছ ধৰিছোঁ এইটোক মই ৱাই ধৰিছোঁ তেনে বাহিৰৰ এক্সিছটো জেড চ' এই মোমেণ্টটো এবাউট কোনটো এক্সিছ জেড এক্সিছ বুজিলোঁ চ' ফিক্স ছাপৰ্টে কিমানটা টাইপৰ ৰিয়েকশ্যন দিব তিনিটা টাইপ এফ এক্স এফ ৱাই আৰু এম জেড আমাৰ হিঞ্জ ছাপৰ্টে কিমান দিব দুটা টাইপৰ এফ এক্স আৰু এফ ৱাই দুটা কিয় দিব বিকজ ই দুটা ডাইৰেকশ্যনক ৰেজিষ্ট কৰে যাব নিদিয়ে চ' দুটা ডাইৰেকশ্যনত ৰেজিষ্ট কৰিলে সেইটো ডাইৰেকশ্যনতে ফ'ৰ্চ আহিব লাগিব ৰোলাৰৰ কেইটা আহিব এফ ৱাই এটা আহিব অনলি আপৱাৰ্ড ঠিক আছে চ' ফিক্স ছাপৰ্টৰ কি আহিব ফিক্স ছাপৰ্টে ৰাইট লেফ্টটো যাব নিদিয়ে এক্স আহিব আপ ডাউন যাব নিদিয়ে ৱাই আহিব আৰু প্লেনটোত ৰোটেটো হ'ব নিদিয়ে চ' এম জেড আহিব বুজিলোঁ চ' মই তিনিটা টাইপৰ ছাপৰ্ট পঢ়িলোঁ তাৰপিছত তিনিটা ছাপৰ্ট পঢ়িলোঁ তাৰপিছত আমি বিম কেইটামান পঢ়োঁ ঠিক আছে বিম কেইটামানৰ টাইপত চাই লওঁ চ' এটা আছে ফিক্স বিম মানে কি দুইফালে ছাপৰ্টটো কি আছে ফিক্স দুইফালে ছাপৰ্ট কি আছে ফিক্স আছে চ' এইটোক আমি কি বুলি ক'ম ফিক্স বিম বুলি ক'ম বুজি পালোঁ যদি দুইফালে ফিক্স ছাপৰ্ট থাকে চ' এইটো ফিক্স বিম বুলি ক'ম ইয়াতে ফ্ৰী বডিটো কেনেকুৱা হ'ব ইয়াতো ৰাইট লেফ্ট তিনিটা ফ'ৰ্চ আহিব এটা মোমেণ্ট আহিব ইয়াতো আপ লেফ্ট এণ্ড তিনিটা ফ'ৰ্চ আহিব চ' এইটো আমাৰ ফ্ৰী বডি ডায়েগ্ৰাম ফিক্স বিমৰ ঠিক আছে এইটোক আমি ফিক্স বিম বুলি কওঁ তাৰপিছত এটা আছে কেণ্টিলিভাৰ বিম এটা ছাইড ফিক্স আছে এটা ছাইড ফ্ৰী আছে মানে একো ছাপৰ্ট নাই এটা ছাইড ফিক্স আছে চ' ইয়াৰ ফ্ৰী বডি ডায়েগ্ৰামটো আঁকিলে কি হ'ব এটা ছাইডে ৰাইট লেফ্ট আৰু ক্লক মোমেণ্ট এটা আহিব হয়নে চ' এটা ছাইডে আপ ডাউন আৰু ক্লক ৰাইট লেফ্ট আৰু কি আহিব আপ মানে ৰাইট লেফ্ট মানে ডিপেণ্ড নকৰে মানে কি এফ ৱাই এফ এক্স আৰু এটা ৰ'টেশ্যন মোমেণ্ট আহিব হয়নে যদি আমি ইয়াৰ ফ্ৰী বডি ডায়েগ্ৰাম আঁকো ইয়াতে কিবা কিবি লোড থাকিব লোডবিলাক আমি চোৱা নাই মানে আমি অনলি ছাপৰ্টে আমি জেনেৰেলি চাই আছোঁ চ' ছাপৰ্ট কণ্ডিশ্যন বেছ কৰি কিছুমান বিমৰ নাম দিয়া আছে বিম কেতিয়া হ'ব যেতিয়া দুটা টাইপৰ মানে ছাপৰ্ট থাকিব বুজি পালে নে বিমটোৰ এটা নাম কৰি আছোঁ যদি দুইফালে ফিক্স ছাপৰ্ট থাকে তেতিয়া সেইটোৰ নাম ফিক্স বিম যদি এফালে ফিক্স ছাপৰ্ট থাকে এফালে ফ্ৰী থাকে তেতিয়া সেইটোৰ নাম কি কেণ্টিলিভাৰ বিম কি বিম কেণ্টিলিভাৰ বিম তো কেণ্টিলিভাৰ বিম কেনেকুৱা টাইপ হ'ব এইটো কেণ্টিলিভাৰ বিমৰ ফ্ৰী বডি ডায়েগ্ৰামটো কেনেকুৱা হ'ব এনেকুৱা টাইপ ফ্ৰী বডি ডায়েগ্ৰামটো হয়নে চ' কি হ'ব এটা মানে ফিক্স বিম এটা ছাইডে আছে চ' ফিক্স বিমে যি ৰিয়েকশ্যন দিয়ে সি এটা ছাইডে ৰিয়েকশ্যনছবোৰ দিছে হ'ল তো তাৰপিছত এটা বহুত কমন টাইপৰ বিম আছে চিম্পলি ছাপৰ্টেড বিমত কি থাকে এটা হিঞ্জ থাকে আৰু এটা কি থাকে ৰোলাৰ থাকে বুজিলোঁ এটা হিঞ্জ থাকে আৰু এটা ৰোলাৰ থাকে যদি এটা হিঞ্জ থাকে এটা ৰোলাৰ থাকে ইয়াৰ ফ্ৰী বডি ডায়েগ্ৰামটো কেনেকুৱা হ'ব তো ফিক্সে কি টাইপৰ ৰিয়েকশ্যন দিব কি দিব এফ ৱাই এফ এক্স আৰু মোমেণ্ট হয়নে ৰাইট লেফ্ট মই কোৱা নাই কিয় কনফিউজন হ'ব পাৰে কি অনলি ৰাইটে দিব নেকি লেফ্টে দিব আমি কৈছোঁ যে আমাৰ এক্সটাৰ্নেল লোডিং যি হয় সেই হিচাপে ফ'ৰ্চেছবোৰ আহিব হয়নে চ' মই ৰাইট লেফ্ট কোৱা নাই মই কি কৈছোঁ এফ এক্স এফ ৱাই আৰু কি দিব এইটো এফ এক্স হ'লে এইটো এফ ৱাই হ'লে এটা কি দিব এম জেড দিব হয়নে আৰু এটা এইটো ইয়াতে যে এইটো ফ্ৰী আছিল ফ্ৰী চাইডেতো একো ৰিয়েকশ্যন নিদিয়ে ফ্ৰী মানে কি উপঙি আছে তাক কোনোবাই ৰিয়েকশ্যন দিব নেকি তাৰ একো কাৰো লগত টাচছে নহয় তাৰ এইফালে আমাৰ কি আছে ৰোলাৰ আছে ৰোলাৰে কি দিয়ে অনলি আপৱাৰ্ড দিয়ে হয়নে এফ ৱাই এটা দিব বুজিলোঁ ফ্ৰী বডি ডায়েগ্ৰাম আঁকিলোঁ তিনিটাৰ বুজিলোঁ
সো তিনি টাইপৰ বিম চালোঁ আমি ডিপেণ্ডিং আপন আমাৰ ছাপৰ্টকেইটা ইনিচিয়েলি চাই লৈছিলোঁ তাৰে বেচিছত বিম চালোঁ ফিক্স বিমটো কি দুইফালে ফিক্স ছাপৰ্ট থাকিব কেণ্টিলিভাৰ বিমটো কি এফালে ফিক্স থাকিব এফালে ৰোলাৰ থাকিব নহয় কেণ্টিলিভাৰটো কি এফালে ফিক্স থাকিব এফালে ফ্ৰী থাকিব ফিক্স ছাইডটো কি দিব ফিক্স ছাপৰ্টে যি ৰিয়েকশ্যন দিয়ে এইটো দিব আৰু ফ্ৰী ছাপৰ্টে একো ৰিয়েকশ্যন নিদিয়ে দেন আমাৰ থাৰ্ড নম্বৰটো কি চিম্পলি ছাপৰ্টেড কি চিম্পলি ছাপৰ্টেড কি হ'ব এটা চাইডে হিঞ্জ আৰু এটা চাইডে ৰোলাৰ হিঞ্জে কি ৰিয়েকশ্যন দিয়ে হিঞ্জে মুভমেণ্ট নিদিয়ে ন হিঞ্জে কি দিব FX আৰু FY দিব আৰু ৰোলাৰে কি দিব অনলি FY দিব ঠিক আছে বুজিলোঁ ছাপৰ্টকেইটা বুজিছা যদি এইবিলাক কম্বিনেশ্যন অফ ছাপৰ্ট অনলি হয়নে তাৰপিছত এটা আছে প্ৰপ কেণ্টিলিভাৰ বুলি কয় প্ৰথমতে ড্ৰ কৰিলোঁ প্ৰপ কেণ্টিলিভাৰটো একো নাই এটা চাইডে ফিক্স থাকে আৰু এটা চাইডে ৰোলাৰ থাকে এটা চাইডে ফিক্স থাকে আৰু এটা চাইডে ৰোলাৰ থাকে চ' এইটোক আমি কি বুলি কওঁ প্ৰপ কেণ্টিলিভাৰ বুলি কওঁ ঠিক আছে চ' প্ৰপ কেণ্টিলিভাৰে কি টাইপৰ ৰিয়েকশ্যনছ দিব ফিক্স ছাপৰ্টে কি দিব FY FX আৰু এটা মুভমেণ্ট দিব আৰু মানে আৰু এইফালে ৰোলাৰ আছে ৰোলাৰে কি দিব এইফালে ফিক্স আছে আৰু এইফালে ৰোলাৰ আছে তো ৰোলাৰে কি দিব ৰোলাৰে অনলি FY এটা দিব হয়নে আপৱাৰ্ড ফালে কি ৰোলাৰে ডাউনৱাৰ্ড যাব নিদিয়ে চ' অনলি আপৱাৰ্ড এটা ফ'ৰ্চ FY দিব বুজিলোঁ চ' এইটো আমি বুজিলোঁ তাৰপিছত এইটো আমাৰ কি আছিল আচ্ছা আমি কি পঢ়িলোঁ এতিয়ালৈ যে আমাৰ বস্তু এটা যদি আমি কিবা এটা বস্তু যদি ফিল্ডত যদি কিবা এটা বস্তু হোল্ড কৰিব লাগে তাক আমি ছাপৰ্ট দিব লাগিব ছাপৰ্ট যদি দিব লাগে ছাপৰ্টে বস্তুটো কিবা এটা ডাইৰেকশ্যনত মুভমেণ্ট হ'ব নিদিব হয়নে চ' যদি ডাউনৱাৰ্ড ডাইৰেকশ্যনত হ'ব নিদিয়ে ছাপৰ্টে ফ'ৰ্চ কোনফালে দিব আপৱাৰ্ড ডাইৰেকশ্যনত যদি লেফ্ট ফালে হ'ব নিদিয়ে তেনে ছাপৰ্টে কি দিব ৰাইট ফালে দিব বুজি পাইছেনে চ' ছাপৰ্টৰ কামটো কি কিবা এটা ৰ'টেশ্যন বা মুভমেণ্ট হ'ব নিদিয়ে হয়নে চ' আমাক কি ৰ'টেশ্যন বা কি মুভমেণ্ট হ'ব নিদিয়ে তাৰ ডিপেণ্ডিং আমাৰ বেলেগ টাইপৰ ছাপৰ্ট আছে ফাৰ্ষ্ট ছাপৰ্টটো কি হিঞ্জ ছাপৰ্টে কি কৰে আপ ডাউন হ'ব নিদিয়ে চ' FY এটা ৰিয়েকশ্যন দিয়ে আৰু লেফ্ট ৰাইট হ'ব নিদিয়ে চ' কি FX এটা ৰিয়েকশ্যন দিয়ে বুজিলোঁ তাৰপিছত ৰোলাৰ ছাপৰ্টে কি যে অনলি তলত যাব মানে তলত যাব নিদিয়ে যদি তলত যাব নিদিয়ে কি হ'ব যেনেকৈ আমাৰ ট্ৰাক বা বাছৰ চকাকেইটা কি তলৰ ফালে যাব নিদিয়ে বাছখনক হয়নে সেইকাৰণে হোল্ড কৰি এটা পজিশ্যনত থাকে চ' কি দিব আপৱাৰ্ড দিব FY কিন্তু বাছখনে যেনেকৈ ৰাইট লেফ্ট মুভ কৰিব পাৰে চ' আমাৰ কি থাকিব FX নালাগে হয়নে FX একো নাহিব X ডাইৰেকশ্যনত একো ৰিয়েকশ্যন নিদিব মানে নৰখাব বাছখনক হয়নে বা মুভমেণ্টটো আমি ল'ব পাৰিব হয়নে মানে কি ৰ'টেট হ'ব দিব সেই পইণ্টটোৰ এগেইনষ্টে ৰোলাৰে কি হ'ব ৰোটেট হ'ব দিব ৰোটেট যদি হ'ব দিয়ে তেনে মুভমেণ্টটো নাহে বুজিলোঁ তাৰপিছত ফিক্স ছাপৰ্টে কি ফিক্সে একোৱে হ'ব নিদিয়ে ৰাইট লেফ্টো যাব নিদিয়ে আপ ডাউনো হ'ব নিদিয়ে আৰু ঘূৰিব নিদিয়ে চ' তিনিটা টাইপৰ ৰিয়েকশ্যন আহিব FX FY আৰু M হয়নে তাৰপিছত এইবিলাকৰ কম্বিনেশ্যনত আমি বিম কেইটামান বনাইছোঁ হয়নে বিম কেইটামান বনাইছোঁ বিমটো কি যদি দুইফালে ফিক্স ছাপৰ্ট লগোৱা থাকে তেনে সেইটোক আমি ফিক্স বিম বুলি ক'ম তেনে দুইফালে ফিক্স বিম যদি দুইফালে যদি ফিক্স ছাপৰ্ট আছে তেনে ফিক্স ছাপৰ্টৰ ৰিয়েকশ্যন কেইটা আহিব ফিক্স ছাপৰ্টৰ ৰিয়েকশ্যন কি থাকে ফিক্স ছাপৰ্টৰ ৰিয়েকশ্যন কি থাকিব FY FX আৰু MZ হয়নে আৰু MZ আৰু তাৰপিছত এটা আছে কেণ্টিলিভাৰ বিমটো কাক কওঁ এটা চাইড কি এটা চাইড ফিক্স আৰু এটা চাইড ফ্ৰী এটা চাইড কি এটা চাইড ফিক্স আৰু এটা চাইড কি ফ্ৰী বুজিলোঁ যদি এটা চাইড ফিক্স হয় এটা চাইড ফ্ৰী হয় তেনে ৰিয়েকশ্যনছবোৰতো তেনেকৈ আহিব ফিক্স বিমে কি ৰিয়েকশ্যন দিয়ে FX FY আৰু মোমেণ্ট হয়নে আৰু ফ্ৰী কি দিব ফ্ৰী চাইডটোতো একো ৰিয়েকশ্যন নিদিব চ' একো ৰিয়েকশ্যন নাই তাৰপিছত এটা হ'ল চিম্পলি ছাপৰ্টেড কি হয় যে এটা চাইডে হিঞ্জ থাকে আৰু এটা চাইডে ৰোলাৰ থাকে হিঞ্জে কি ৰিয়েকশ্যন দিব দুটা ৰিয়েকশ্যন দিব FX আৰু FY আৰু ৰোলাৰে কি ৰিয়েকশ্যন দিব অনলি FY আপৱাৰ্ড হয়নে অনলি FY আপৱাৰ্ড তাৰপিছত এটা টাইপৰ বিম আছে কি প্ৰপ কেণ্টিলিভাৰটো কি হয় এটা চাইডে ফিক্স আছে আৰু এটা চাইডে ৰোলাৰ আছে হয়নে এটা চাইডে ফিক্স আছে এটা চাইডে ৰোলাৰ আছে যদি এটা চাইডে ফিক্স আছে এটা চাইডে ৰোলাৰ আছে তেনে সেইটো কি হ'ব ফিক্স চাইডটো কি দিব আমাৰ তিনিটা ফ'ৰ্চেছ দিব এটা ফ'ৰ্চ এটা FX FY আৰু এটা মুভমেণ্ট দিব হয়নে আৰু ৰোলাৰটো কি দিব অনলি FY আপৱাৰ্ড হয়নে ইয়াৰ বাহিৰেও আমাৰ অলপ মনত ৰাখিবা যে বিমৰ মাজতো কিছুমান ছাপৰ্টছ টাইপ থাকে বিমৰ মাজত যদি আমি কিছুমান ছাপৰ্টছ থাকে যেনেকৈ এইটো এটা ছাপৰ্ট বিমৰ মাজত আছে এইটোক আমি ইণ্টাৰনেল হিঞ্জ বুলি কওঁ কি বুলি কওঁ ইণ্টাৰনেল হিঞ্জ বুলি কওঁ ইণ্টাৰনেল হিঞ্জ বুলি কওঁ কি ৰিয়েকশ্যনছ দিব ইও FX আৰু FY দিব FX আৰু কি দিব FX আৰু FY FX কিয় দিব যে এইটো বাৰ আৰু এইটোৰ হিঞ্জ আছে মানে কি যদি আমি কাটি দিওঁ আমি কি দেখিম যে এই বাৰটো কি তলৰ ফালে যাব নিদিয়ে বুজি পালানে
বুজিলোঁ তলৰ ফালে যাব নিদিয়ে আৰু কোনফালে যাব নিদিয়ে ৰাইট ফালে যাব নিদিয়ে হয়নে তলৰ ফালে যাব নিদিব আৰু ৰাইট ফালে যাব নিদিব কিন্তু ৰোটেট হ'ব দিব যদি ৰোটেট হ'ব দিয়ে তেনে আমাৰ কি হ'ব যদি ৰোটেট হ'ব দিয়ে কি হ'ব তেনে মোমেণ্ট নাথাকে বুজি পালোঁ তেনে আমাৰ মোমেণ্ট নাথাকে আমাৰ কি থাকিব অনলি আমাৰ এফ এক্স আৰু এফ ৱাই থাকিব হ'ল তাৰপিছত আৰু কেতিয়াবা আমাৰ কি থাকে আমাৰ চিয়াৰ ৰোলাৰ থাকে এইটোক মই চিয়াৰ ৰোলাৰ বুলি কয় মানে কি চকা আছে মানে ই এটাই এইটোৰ ওপৰত শ্লিপ হ'ব পাৰিব বুলি বুজি পাইছেনে এনেকৈ বস্তুটো এনেকুৱা শ্লিপ হ'ব পাৰিব যদি শ্লিপ হ'ব পাৰে তেনে ইয়াতে আমাৰ এনেকুৱা ভাৰ্টিকেল ৰিয়েকশ্যনছ আহিব জানো নাহে কিউকি এইফালেতো মুভমেণ্ট হ'ব দিবই ন আপ ডাউন হ'ব দিব বস্তুটো এনেকুৱা হৈ যাব পাৰিব বুজি পাইছেনে তো যদি সি আপ ডাউন হ'ব পাৰে সেই পইণ্টটোৰ এগেইনষ্টে তেনে সেইটো ৰিয়েকশ্যনছ নাহিব হয়নে চ' সেইটো ৰিয়েকশ্যন নাহিব এইটোক আমি কি বুলি কওঁ চিয়াৰ ৰোলাৰ বুলি কওঁ চিয়াৰ ৰোলাৰটো আমাক কি নিদিব এফ ৱাই নিদিব কিউকি সেইফালে আমাৰ মুভমেণ্ট হ'ব পাৰে হয়নে চ' আমাক কি দিব এফ এক্স দিব আৰু ই ৰোটেট হ'ব নিদিয়ে চ' কি হ'ব আমাৰ এম জেড আহিব বুজি পালোঁ ৰোটেট হ'ব এতিয়া মুভমেণ্ট হ'ব ৰোটেট নহয় মানে কেনেকুৱা হ'ব যে বিমটো ইনিচিয়েলি ধৰি লোৱা এনেকুৱা আছে চ' ফাইনেল পজিশ্যনটো কেনেকুৱা হ'ব এইটো চা বিমটো ইয়াতো ষ্ট্ৰেইট আছিল ইয়াতো ষ্ট্ৰেইট আছে মানে কি ৰোটেশ্যন হোৱা নাই এই পৰ্চনটোত হয়নে বাকী বিমটো থৈছে এইটো বেলেগ কথা কিন্তু এই যিখিনি বিমটো মানে যিটো মানে আমাৰ ছাপৰ্টৰ লগত টাচ পৰ্চনখিনি কি প্ৰথমতো ষ্ট্ৰেইট আছিল ফাইনেলতো ষ্ট্ৰেইট আছে যদি ইনিচিয়েলিও ষ্ট্ৰেইট আছিল ফাইনেলিও ষ্ট্ৰেইট আছে মানে কি ৰোটেশ্যন হোৱা নাই বুজি পাইছে মানে ৰোটেট নহয় বস্তুটো হয়নে আৰু আমাৰ ৱাই এক্স ডাইৰেকশ্যনত মুভ কৰিব নোৱাৰে অনলি কোনটো ডাইৰেকশ্যনত মুভ হৈ আছে ৱাই ডাইৰেকশ্যনত মুভ হৈ আছে সেইকাৰণে আমাক ৱাই নিদিয়ে হয়নে সেইকাৰণে আমাক কি নিদিব আমাক ৱাই এফ ৱাই নিদিব হয়নে এফ এক্স আৰু এম জেড দিব বুজিলোঁ তাৰপিছত আমি এতিয়া আমি চিয়াৰ ফ'ৰ্চ বেণ্ডিং মমেণ্টত যোৱাই নাই হয়নে সেইখিনি জনাৰ আগতে আমাৰ কিছুমান বেছিক্স জানিব লাগিব সেইখিনি আমি এতিয়া পঢ়ি আছোঁ হয়নে চ' আমি চিয়াৰ ফ'ৰ্চ বেণ্ডিং মমেণ্টত যোৱাই নাই এতিয়ালৈ তাৰপিছত আমি জানিব লাগিব যে ৰিয়েকশ্যনছ কেনেকৈ ওলায় আমি গম পালোঁ এতিয়া ছাপৰ্টছবিলাকে ৰিয়েকশ্যনছ দিয়ে কিন্তু ৰিয়েকশ্যনছবিলাক ওলায় কেনেকৈ হয়নে চ' কেইটামান আমি ৰিয়েকশ্যন ওলাব শিকিলোঁ ধৰি লওঁ এটা চিম্পলি ছাপৰ্টেড বিম আছে চিম্পলি ছাপৰ্টেড মানে কি এটা চাইডে হিঞ্জ আছে আৰু এটা চাইডে কি আছে ৰোলাৰ আছে যদি হিঞ্জ আৰু ৰোলাৰ আছে আৰু তাতে লোডটো আমি ভাৰ্টিকেলি দিছোঁ এইটো ধৰি লোৱা এ এইটো ধৰি লোৱা বি হ'ল এইটো ধৰি লোৱা এ এইটো চাইডৰ বি আৰু গোটেই বিমটোৰ লেন্থ হ'ল এল চ' এ প্লাছ বি কিমান হ'ব এলৰ সমান হ'ব আমাৰ এলৰ সমান হ'ব এইখিনিলৈ একো ডাউট নাই চ' আমি জানো যে এই বিমটোৰ যদি আমি ফ্ৰী বডি ডায়েগ্ৰাম আঁকো চ' বিমটোৰ ফ্ৰী বডি ডায়েগ্ৰাম আহিলে কেনেকুৱা হ'ব যে হিঞ্জে আমাক দুটা ৰিয়েকশ্যন দিব হয়নে এনেকৈ আৰু ৰোলাৰে আমাক এটা ৰিয়েকশ্যন দিব চ' এইটোক ধৰি লওঁ মই এই ছাপৰ্টটোক মই ধৰি লওঁ এ ছাপৰ্ট নাম দিলোঁ এইটোক মই বি দিলোঁ হয়নে চ' এ ছাপৰ্টত কি ৰিয়েকশ্যন আহিব আৰ এটা আহিব আৰু এইচ চি এটা এইচ মানে কি হৰিজণ্টেল ডাইৰেকশ্যনত বুলি কৈছোঁ ঠিক আছে এইটো হৰিজণ্টেল ডাইৰেকশ্যন আৰু এইট আছে কাৰণে এইচ এ কৈছোঁ ঠিক আছে আৰটো যে চিম্পল ৰিয়েকশ্যন আমি ভাৰ্টিকেল ওপৰৰ ফালে আছে চ' আৰ এ ঠিক আছে চ' বিট কি দিব এটা আৰ বি দিব হয়নে চ' আমাৰ বিট কি দিব আৰ বি দিব হ'ল তাৰপিছত এইটো আমাৰ হৈ গ'ল আমি এতিয়া ফ্ৰী বডিটো আঁকিলোঁ ফ্ৰী বডি ডায়েগ্ৰাম আঁকিলোঁ কিউকি এইখিনি আমি এতিয়ালৈ পঢ়িলোঁ হয়নে এতিয়া আমাৰ ৰিয়েকশ্যনছ ওলাব লাগে আমি জানো যে বিমটো কিহত আছে ইকুইলিব্ৰিয়ামত আছে ইকুইলিব্ৰিয়ামত আছে হয়নে যদি বিমটো ইকুইলিব্ৰিয়ামত আছে তিনিটা ইকুৱেশ্যন আমি পাই যাম সামেশ্যন এফ এক্স ইকুৱেল টু 0 সামেশ্যন এফ ৱাই ইকুৱেল টু 0 আৰু সামেশ্যন এম জেড ইকুৱেল টু 0 হয়নে প্ৰথমতে আমি এফ এক্স ইকুৱেল টু 0 দিওঁ ঠিক আছে এফ এক্স ইকুৱেল টু 0 দিলে আমি প্ৰথমতে এক্স ডাইৰেকশ্যনত এইটো পজিটিভ ডাইৰেকশ্যন বুলি লৈছোঁ চ' আমাৰ পজিটিভ ডাইৰেকশ্যনত কি ফ'ৰ্চ লাগি আছে এইচ এ লাগি আছে আৰু কিবা ফ'ৰ্চ লাগি আছে জানো পজিটিভ এক্স ডাইৰেকশ্যনত অনলি এইটো ফ'ৰ্চে লাগি আছে আৰু আমাৰ ডাইৰেকশ্যন কোনফালে এইফালে পজিটিভ আছিল চ' এইচ এক মই পজিটিভ লৈছোঁ আৰু বাকী একো ফ'ৰ্চ লাগি আছে একো ফ'ৰ্চ লগা নাই চ' আমাৰ কি হৈ গ'ল এইচ এ ইকুৱেল টু 0 হৈ গ'ল মানে কি যদি আমাৰ ভাৰ্টিকেল ল'ডিং থাকে তেনে এইচ এৰ ভেলুটো কি হ'ব 0 থাকিব হয়নে তো এইটোক আমি ল'ব নালাগে হয়নে তাৰপিছত আমাৰ এফ ৱাই ইকুৱেল টু 0 হ'লে আমি ধৰি লোৱা এইটো ডাইৰেকশ্যনক পজিটিভ ল'লোঁ হয়নে চ' আমাৰ পজিটিভ ডাইৰেকশ্যনত কি ফ'ৰ্চ আছে আৰ এ আছে প্লাছ আৰ বি আছে আৰু মাইনাছ পি হয়নে পিটো ডাউনৱাৰ্ড আছে সেইকাৰণে মাইনাছ পি ইকুৱেল টু 0 হ'ব চ' আমি এটা ইকুৱেশ্যন পালোঁ কি আৰ এ প্লাছ আৰ বি ইকুৱেল টু পি হয়নে
আৰ এ প্লাছ আৰ বি কিমানৰ সমান হ'ব আৰ এ প্লাছ আৰ বি কিমান হ'ব পি ইকুৱেল টু পি হ'ব হয়নে বুজি পালোঁ আৰু ডাইৰেকশ্যন কি মানে পি ডাইৰেকশ্যনটো ডাউনৰ হোৱাৰ কাৰণে মাইনাছ পি লৈছোঁ হয়নে চ' আমি আৰু এটা ইকুৱেশ্যন পালোঁ কি আৰ এ প্লাছ আৰ বি আমাৰ কিমানৰ সমান হ'ব পিৰ সমান হ'ব বুজিলোঁ ঠিক আছে চ' আমি আৰু এটা ইকুৱেশ্যন পালোঁ তাৰপিছত আমি থাৰ্ড ইকুৱেশ্যনটো কৰিম যে সামেশ্যন অফ এম জেড ইকুৱেল টু 0 এতিয়া এই ইকুৱেশ্যনটো আমি একো যিকোনো পইণ্টত ল'ব পাৰোঁ ঠিক আছে আমি এইটো পইণ্টতো ল'ব পাৰোঁ এইটো পইণ্টতো ল'ব পাৰোঁ এইটো পইণ্টতো ল'ব পাৰোঁ যিকোনো পইণ্টৰ এগেইনষ্ট আমি মমেণ্ট ল'ব পাৰোঁ কিন্তু আমি জেনেৰেলি কোনটো পইণ্টৰ এগেইনষ্টে লওঁ আমি জেনেৰেলি যিকোনো ফ'ৰ্চৰ পইণ্টৰ এগেইনষ্টে ল'ম মানে এইটোৰ এগেইনষ্ট ল'ম তেতিয়া কিয় ল'ম কিউকি এইটোতো তাৰে সেইটো পইণ্টৰ মাজেদি আৰ এটোতো সেই পইণ্টৰ মাজেদিয়ে পাৰ হৈ যাব এইচ এটো সেই পইণ্টৰ মাজেদিয়ে পাৰ হৈ যাব সেই দুটা পইণ্টে একো মমেণ্ট দিব নোৱাৰে চ' সেই দুটা পইণ্টে কি একো মমেণ্ট দিব নোৱাৰে আৰু আমাৰ অনলি মমেণ্ট কোনকেইটা দিব বাকী আমাৰ ফ'ৰ্চেছবোৰে দিব হয়নে বাকীকেইটা ফ'ৰ্চেছে দিব চ' দুটা ফ'ৰ্চেছটো আমাৰ কমিয়ে গ'ল যদি মই ইয়াতে ল'লোঁ হয় তেনে মই এই ফ'ৰ্চটো মমেণ্ট দিলে হয় এইটোতো নিদিলে হয় দিয়াচোন এই ফ'ৰ্চটো মমেণ্ট দিলে হয় তাৰপিছত আমাৰ এই পি পইণ্টটো মমেণ্ট দিলে হয় এইটো দিলে হয় যেতিয়া আমি এই পইণ্ট আমি যিকোনো এইটো পইণ্টৰ মাজেদি ল'লোঁ তেতিয়া আমাৰ এটা নিজে নিজে গুচি গ'ল চ' আমাৰ কেলকুলেশ্যনটো অলপ ইজি হৈ গ'ল ডেট ডাজ নট মিন যে আমি ল'ব নোৱাৰোঁ হয়নে আমি ল'ব পাৰোঁ কিন্তু আমি ল'ম কিহেদি যিকোনো এটা ছাপৰ্টৰ মাজেদি ল'ম হয়নে চ' এম জেড ইকুৱেল টু 0 তো আমি এইটো কি ল'ম সামেশ্যন অফ কি পাম এম অফ কোনটো পইণ্টৰ এগেইনষ্টে লৈছোঁ এ পইণ্টৰ হয়নে এইটোক আমি এ নাম দিছিলোঁ এইটোক আমি বি নাম দিছিলোঁ হয়নে এম এ ইকুৱেল টু 0 চ' এম এ ইকুৱেল টু 0 হ'লে এতিয়াও আমি ডাইৰেকশ্যন ধৰি ল'ব লাগিব ধৰি লওঁ এণ্টি ক্লকৱাইজটোক আমি পজিটিভ ল'লোঁ হয়নে এণ্টিকটো আমি পজিটিভ ল'লোঁ তো ক্লকটো আমাৰ কি হৈ যাব নিগেটিভ ল'ব যিকোনো ল'ব পৰা কিউকি যিকোনো ল'ব পৰা একো প্ৰব্লেম নাই আমি এণ্টি ক্লকৱাইজটো পজিটিভ লৈছোঁ চ' আৰ বি ফ'ৰ্চটো চোৱা আৰ বি ফ'ৰ্চটো কি কৰি আছে এণ্টি ক্লকৱাইজ মুভ কৰি আছে এই পইণ্টটোৰ এগেইনষ্টে হয়নে এই পইণ্টটোৰ এগেইনষ্টে কি মুভমেণ্ট দিব এণ্টি ক্লকৱাইজ মুভমেণ্ট দিব আৰু কিমান মুভমেণ্ট দিব আমাৰ আৰ বি ইনটু গোটেই এই টোটেল লেন্থটো কিমান আছিল এল আছিল হয়নে চ' আৰ বি ইনটু এল দিব হয়নে তাৰপিছত পি ফ'ৰ্চটো কি মুভমেণ্ট দিব ক্লকৱাইজ মুভমেণ্ট দিব কি মুভমেণ্ট দিব আমাৰ পি পইণ্টটোৱে ক্লকৱাইজ মুভমেণ্ট দিব চ' মাইনাছ পি ইনটু এ ইকুৱেল টু 0 হয়নে চ' আৰ বি ইকুৱেল টু আমাৰ কি হ'ব পি এ বাই এল আৰ বি ইকুৱেল টু কি হ'ব আমাৰ পি এ বাই এল হয়নে বুজিলোঁ আৰ বি আমাৰ কিমান হ'ব পি এ বাই এল চ' ইয়াৰ তাৰপিছত আমি যে এইটো আৰ বি পাই গ'লোঁ চ' এইটো আৰ বিটো ইয়াতে বহাই দিলে আমি জানো যে আৰ এ প্লাছ আৰ বি কিমান হয় পি হয় চ' আমাৰ আৰ বিটো আমি জানো যে কি পি এ বাই এল হয়নে চ' এইটো যদি আমি এতিয়া আৰ এও আমি পাই যাম পি মাইনাছ পি এ বাই এল চ' আমাৰ কিমান হ'ব আৰ এ ইকুৱেল টু পি এল মাইনাছ পি এ বাই এল চ' পি কমন ল'লে এল মাইনাছ এ বাই এল হয়নে চ' এল মাইনাছ এ আমাৰ হৈ যাব বি কিউকি টোটেল লেন্থ এল আছিল তাৰে পৰা যদি মই এ মাইনাছ কৰি দিওঁ মোৰ কি বাকী থাকিব অনলি এই বি পৰ্চনটো বাকী থাকিব হয়নে চ' আমাৰ কি হ'ব এল মাইনাছ এইটোক মই বি লিখিব পাৰোঁ বাই এল চ' আমি কি পালোঁ আমাৰ অবজাৰভেশ্যনটো কি এটা আমাৰ চিম্পলি ছাপৰ্টেড বিম আছিল আমাৰ পি আছিল তাতে এ আৰু বি পইণ্টৰ এ মানে এইটো এ ছাপৰ্ট আছিল এইটো বি ছাপৰ্ট আছিল এ ছাপৰ্টৰ পৰা এ ডিষ্টেঞ্চ দূৰত আমাৰ পি লোড এটা লাগিছিল মানে বি পইণ্টৰ পৰা আমাৰ কিমান ডিষ্টেঞ্চ আছে বি ডিষ্টেঞ্চ দূৰত আৰু টোটেল লেন্থটো আছিল এল তেতিয়া আমাৰ এইটোৰ এ পইণ্টটোত ৰিয়েকশ্যন কিমান আহিব পি বি বাই এল হয়নে কিমান আহিব পি বি বাই এল আৰু বি পইণ্টটোত ৰিয়েকশ্যন কিমান আহিব পি এ বাই এল হয়নে তো এইটো মনত ৰাখিবা এই দুটা অবজাৰভেশ্যন বহুত ইম্পৰ্টেণ্ট হয়নে চ' আমাৰ কুৱেশ্যন আহিলে আমি বাৰ বাৰ আমি সামেশ্যন এফ এক্স এফ ৱাই এম জেড এইবোৰ কৰি নাথাকোঁ হয়নে ডাইৰেক্টলি আমি কি লিখিম যে আৰ এ পইণ্টটোত কিমান আহিব আৰ এ পইণ্টটোত ৰিয়েকশ্যন কিমান আহিব টোটেল লোড আৰু আৰ এৰ পৰা দূৰৰ ফালে ডিষ্টেঞ্চটো কি বি ডিভাইডেড বাই টোটেল লেন্থ হয়নে তাৰপিছত যদি বি পইণ্টটোত ৰিয়েকশ্যন লাগে তেনে কি লিখিম টোটেল লোড আৰু বিৰ পৰা দূৰৰ ডিষ্টেঞ্চটো কিমান এ ডিভাইডেড বাই এল বুজি পালোঁ বুজিছোঁ চৰি মই মাজতে ৰেকৰ্ডিংটো পজ কৰিছিলোঁ ৰান কৰি পাহৰি গ'লোঁ মই কোনখিনিৰ পৰা ৰান হোৱা নাই মই মনত নাই ষ্টিল মই কৈ দিছোঁ যে এইটো আমাৰ চিম্পলি ছাপৰ্টেড বিম আছিল চিম্পলি ছাপৰ্টেড বিমটোত আমাৰ ক'ত এণ্ড হৈছিল ইয়াতে এণ্ড হৈছিল হয়নে ইয়াতে এণ্ড হৈছিল
চ' আমি কি কৰোঁ যদি চিম্পলি ছাপৰ্টেড বিমৰ পৰা অলপ এক্সটেণ্ড কৰি দিওঁ বিমটো হয়নে বা ফ্ৰীয়ে ৰাখিম সেইটো চাইডে ফ্ৰী ৰাখিম কিন্তু অলপ এক্সটেণ্ড যদি কৰি দিওঁ এইটোক আমি অভাৰহেং বিম বুলি ক'ম ঠিক আছে চ' তাৰপিছত মই অভাৰহেং বিমৰ কেছত আমি কি লৈছিলোঁ আমি এইটো এটা অভাৰহেং বিম লৈছিলোঁ বিমটোৰ লাষ্টত ল'ড এটা লগাইছিলোঁ কি চি পইণ্টত এটা ল'ড লগাইছিলোঁ পি যেতিয়া চি পইণ্টত ল'ড লগাম পি তেতিয়া আমি জানো যে চিম্পলি ছাপৰ্টেড বিমে কি ৰিয়েকশ্যন দিয়ে চিম্পলি ছাপৰ্টেড বিমে কি দিব ৰিয়েকশ্যন দিব এটা আৰ এ দিব এটা এইচ এ দিব হয়নে আৰু এই ৰ'লাৰটো কি দিব এটা আৰ বি দিব হয়নে ৰ'লাৰটো এটা আৰ বি দিব তাৰপিছত আমি কি কৰিছোঁ ফ্ৰী বডি ডায়েগ্ৰামটো আঁকাৰ পিছত আমি সামেশ্যন অফ এফ ৱাই ইকুৱেল টু 0 কৰিলে অবভিয়াছলি এইচ এটো কিমান আহিব 0 আহিব ছেম আগৰ দৰে হয়নে তাৰপিছত আমি কি কৰিছোঁ যে আমি সামেশ্যন অফ এফ ৱাই ইকুৱেল টু 0 কৰিছোঁ যদি এফ ৱাই ইকুৱেল টু 0 কৰোঁ তেনে আমি কি পাম আৰ এ প্লাছ আৰ বি ইকুৱেল টু পি পাম হয়নে আপৱাৰ্ড লোডিংটো যদি পজিটিভ লওঁ আৰ এ প্লাছ আৰ বি আপৱাৰ্ড লাগি আছে আৰু পিটো মাইনাছ পি হৈ যাব চ' ইকুৱেল টু কি পাম আৰ এ প্লাছ আৰ বি ইকুৱেল টু পি পাম আগৰ দৰে ঠিক আছে তাৰপিছত আমি কি কৰিছোঁ মোমেণ্ট এবাউট এ লৈছোঁ যদি মোমেণ্ট এবাউট এ লওঁ মই কি পাম যদি ক্লকৱাইজ মোমেণ্টটো পজিটিভ লৈছোঁ ঠিক আছে তোমাৰ লগত নিজৰ ইচ্ছা এভৰি কুৱেশ্যনতো চেঞ্জ কৰিব পাৰা যে ক্লকৱাইজ পজিটিভ এণ্টি ক্লকৱাইজ নিগেটিভ ডিপেণ্ড যদি আমি যেতিয়া ৰিয়েকশ্যন ওলাই থাকোঁ ঠিক আছে ৰিয়েকশ্যন যেতিয়া ওলাই থাকোঁ তোমালোকে যিটো লৈ লোৱা সেইটো ভাবি ল'বা ঠিক আছে চ' আমাৰ পি আমি ক্লকৱাইজ মোমেণ্টটো পজিটিভ লৈছোঁ চ' পি কি মোমেণ্ট দি আছে ক্লকৱাইজ মোমেণ্ট দি আছে বুজি পাইছে ক্লকৱাইজ ৰোটেট কৰাই আছে এই পইণ্টটোৰ এগেইনষ্টে চ' পি ইনটু কি হ'ব এ প্লাছ এ হ'ব পি ইনটু কি হ'ব এ প্লাছ এ হ'ব আৰু আৰ বিয়ে কি মোমেণ্ট দি আছে এণ্টি ক্লকৱাইজ মোমেণ্ট দি আছে চ' মাইনাছ আৰ বি ইনটু এল চ' আমি দুটা ইকুৱেশ্যন পালোঁ আগৰ কেছটোত আমি যেতিয়া ছল্ভ কৰিম আমি কি পাম আৰ এৰ ভেলুটো আমি পাম পি ইনটু এ বাই এল মানে পি ইনটু অভাৰহেং ডিষ্টেঞ্চ এ বাই এল আৰু আৰ বিৰ ভেলুটো আমি কি পাম পি ইনটু টোটেল লেন্থ এ প্লাছ এল বাই এল বুজি পালোঁ চ' এই দুটা অবজাৰভেশ্যন আমাৰ মনত ৰাখিবা ঠিক আছে এই দুটা ৰিয়েকশ্যনছ আমাৰ মনত ৰাখিবা কিয় পিছত চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম আঁকোতে এইটো লাগিব পাৰে তাৰপিছত আমি এতিয়া থাৰ্ড এটা কেছ চাই আছোঁ যে আমাৰ বিম এটা চিম্পলি ছাপৰ্টেড বিম আছে আৰু তাতে মোমেণ্ট এটা এম লাগি আছে মাজত চ' প্ৰথমতে ৰিয়েকশ্যনছ কি দিব চিম্পলি ছাপৰ্টেড বিমে যি ৰিয়েকশ্যন দিয়ে সেইকেইটা লিখি ল'লোঁ এটা কি দিব এই পইণ্টত হৰিজণ্টেল এটা দিব আৰু ভাৰ্টিকেল এটা দিব আৰ এ হয়নে আৰু বি পইণ্টত কি দিব ভাৰ্টিকেল এটা দিব আৰ বি হ'ল চ' ফ্ৰী বডি ডায়েগ্ৰামটো পালোঁ তাৰপিছত ছেম ইকুইলিব্ৰিয়াম ইকুৱেশ্যন এটা লগাম সামেশ্যন অফ এফ এক্স ইকুৱেল টু কি হ'ব সামেশ্যন অফ এফ এক্স ইকুৱেল টু 0 সামেশ্যন অফ এফ এক্স ইকুৱেল টু 0 যদি এফ এক্স ইকুৱেল টু 0 হয় এফ এক্সৰ ফালে এটাই ফ'ৰ্চ লাগি আছে এইচ চি ইকুৱেল টু 0 হৈ যাব হয়নে তাৰপিছত সামেশ্যন অফ এফ ৱাই ইকুৱেল টু 0 সামেশ্যন অফ এফ ৱাই ইকুৱেল টু 0 আপৱাৰ্ড ফ'ৰ্চটো পজিটিভ ল'লোঁ চ' আৰ এ প্লাছ আৰ বি দুটা আপৱাৰ্ড লাগি আছে সেইকাৰণে পজিটিভ হয়নে আৰু তলৰ ফালেতো একো ল'ডে লগা নাই চ' আৰ এ প্লাছ আৰ বি কি হৈ যাব 0 হৈ যাব চ' ইনডাইৰেক্টলি আমি কি গম পালোঁ আৰ এ ইকুৱেল টু মাইনাছ আৰ বি হ'ব ঠিক আছে আৰ এ ইকুৱেল টু মাইনাছ আৰ বি হ'ব চ' এইটো আমি ইকুৱেশ্যন নম্বৰ 1 ৰাখিলোঁ তাৰপিছত কি কৰিলোঁ মোমেণ্ট এবত যিকোনো পইণ্ট এটা লৈ লওঁ মোমেণ্ট এবত এ লৈ ল'লোঁ চৰিলা সামেশ্যন অফ মোমেণ্ট এবত এ ইকুৱেল টু 0 হ'ব তাৰপিছত মই কি ধৰিলোঁ যে মই ক্লকৱাইজক পজিটিভ ধৰিলোঁ ঠিক আছে এণ্টিক নিগেটিভ ধৰিলোঁ হয়নে এণ্টিক নিগেটিভ ধৰিলোঁ চ' আৰ বি ফ'ৰ্চটো কি দিব এণ্টি ক্লকৱাইজ মোমেণ্ট দিব হয়নে আৰ বি ফ'ৰ্চটো কি মোমেণ্ট দিব এণ্টি ক্লকৱাইজ মোমেণ্ট দিব চ' মাইনাছ আৰ বি ইনটু কিমান ডিষ্টেঞ্চ এল লেন্থ আছে বিমটোৰ লেন্থ কিমান এল চ' মাইনাছ আৰ বি ইনটু এল মোমেণ্ট দিব হয়নে আৰু এই মাজৰ মোমেণ্টটো কি দিব ক্লকৱাইজ মোমেণ্ট দিব চ' প্লাছ এম ইকুৱেল টু 0 হয়নে চ' আমি যদি ৰিএৰেঞ্জ কৰোঁ আমি কি পাম আৰ বি কিমান পাম এম বাই এল পাম চ' আৰ বি আমি কিমান পাম এম বাই এল আৰ বি কিমান পাম এম বাই এল আৰু তাৰপিছত আৰ এ কিমান পাম আৰ এটোতো মাইনাছ আৰ বি হৈছে মাইনাছ এম বাই এল চ' মাইনাছ এম বাই এল মানে কি মই আৰ এৰ যিটো ডাইৰেকশ্যন লৈছিলোঁ সেইটো ভুল হৈ আছে হয়নে আৰ এৰ ডাইৰেকশ্যনটো কি মোৰ ভুল হৈ আছে যে আৰ এৰ ডাইৰেকশ্যনটো ভুল হৈ আছে চ' আৰ এৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব এতিয়া আৰ এৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব আপৱাৰ্ড নহয় আমাৰ কোনফালে হৈ যাব ডাউনৱাৰ্ড হৈ যাব হয়নে আৰ এটো আৰু কিমান হ'ব এম বাই এল বুজিলোঁ ডাউনৱাৰ্ড হ'ব এম বাই এল যদি আপৱাৰ্ড হ'লে হয় মাইনাছ এম বাই এল কিন্তু আমি জানো যে মাইনাছটোক একমোডেট কৰিবৰ কাৰণে আমি ডাইৰেকশ্যনটো উল্টা কৰি দিছোঁ চ' কিমান হ'ব মাইনাছ এম বাই এল বুজিলোঁ চ' আৰ এ কিমান আহিল মাইনাছ এম বাই এল আৰু এইটোক আমি এতিয়া আমি গম পালোঁ যে যদি যিকোনো মানে চিম্পলি ছাপৰ্টেড বিম এটাত মোমেণ্ট লাগি থাকে য'তে লাগি থাকে মেটাৰ নকৰে কিউকি এমৰ পৰা একো ডিষ্টেঞ্চ অহা নাই ন এমৰ লগত আমি একো ডিষ্টেঞ্চ অহা নাই চ' এম য'তে লগালেও ফৰ্মুলাটো ছেম থাকিব চ' এম যদি যিকোনো ঠাইত এটাত লগাওঁ বিমটো সেইকাৰণে এমত আমি এ বি দিয়া নাই একো এমত আমি এ বি দিয়া নাই যে এমটো ক'ত লাগি আছে বিমৰ য'তে লাগি থাকক ঠিক আছে য'তে লাগি থাকক এম মোমেণ্ট যদি লাগি থাকে দুটা ৰিয়েকশ্যন আহিব আৰু ৰিয়েকশ্যন কেইটা কি আহিব এম বাই এল আহিব দুটাই এম বাই এল আহিব এম বাই ডিভাইডেড বাই টোটেল লেন্থ এল হ'ল টোটেল লেন্থ এল তাৰপিছত আমি এটা আপৱাৰ্ড আহিব এটা ডাউন আহিব আপৱাৰ্ড ডাউনতটো কেনেকৈ গম পাব চোৱা এই বিমটো এনেকৈ ক্লকৱাইজ ৰোটেট কৰিছে মানে এনেকৈ ৰোটেট কৰিব খুজি আছে হয়নে বিমটো যদি এনেকৈ ৰোটেট কৰিব খোজে এইটো যদি ডাউনৱাৰ্ড যাব খোজে আমাৰ ৰিয়েকশ্যনটো কোনফালে আহিব আপৱাৰ্ড আহিব এই বিমটো যদি তলত চাব আমাৰ ৰিয়েকশ্যনটো কোনফালে আহিব আৰ বিটো আপৱাৰ্ড আহিব আৰু এই পৰ্চনটো আমাৰ ওপৰৰ ফালে যাব ইচ্ছা কৰিছোঁ আমাৰ ৰিয়েকশ্যনটো কোনফালে আহিব ডাউনৱাৰ্ড আহিব বুজি পালোঁ কেনেকৈ চাব লাগে
কেনেকৈ চাব লাগে বুজিলোঁ। ধৰি লওক বিম আমি মোমেণ্টটো এনেকৈ লগালোঁ হয়, এনেকৈ লগালে আমাৰ বিমটো এইফালে মুভ কৰিব ট্ৰাই দিলে হয়। চ' আৰ বিটো কোনফালে লাগিলে ডাউনৱাৰ্ড ফালে আৰু আৰ এ কোনটো কোনফালে লাগিলে আপৱাৰ্ড ফালে। বুজি পালোঁ কেনেকৈ আমি অবজাৰ্ভ কৰিব লাগে। আৰু মেগনিটিউডটো কেনেকৈ ওলাই ল'ম আমি, মেগনিটিউডটো কেনেকৈ ওলাই ল'ম আমি m/l। বুজিলোঁ মেগনিটিউড কেনেকৈ ওলাম m/l। তাৰপিছত আমাৰ হ'ল এটা লোডিং আছে, সেইটোক আমি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড বুলি কওঁ। কি বুলি কওঁ? ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড। ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড ক'ত আছে? ছাপৰ্টটো ছেইম, চিম্পলি ছাপৰ্টতে আছে। যদি চিম্পলি ছাপৰ্টত ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড থাকে, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড মানে কি? আমি জেনেৰেলি W কিলো নিউটন পাৰ মিটাৰ। বুজি পাইছেনে? চ' মানে 1 মিটাৰ ডিষ্টেঞ্চত কিমান আছে? W কিলো নিউটন লাগি আছে, মানে কণ্টিনিউৱাছ লাগি আছে। চ' এই নেক্সট 1 মিটাৰত কিমান লাগিব? W লাগিব। নেক্সট 1 মিটাৰত কিমান লাগিব? W লাগিব। ত' যিমান মিটাৰ থাকিব সিমান মিটাৰতে W লাগি আছে, মানে কণ্টিনিউৱাছ লাগি আছে। বুজি পালা? তেনে তোমাৰ ৱেট ধৰি লওক 72 kg হয়নে? তোমাৰ ৱেট কিমান? 72 kg। আৰু তুমি ধৰি লওক 1 মিটাৰ টেবুল এখনত শুই গ'লা। যদি তুমি 1 মিটাৰ টেবুল এখনত এনেকৈ শুই গ'লা, এইটো তুমি ধৰি লওক 1 মিটাৰ টেবুলত শুই আছা, ঠিক আছে? তো তোমাৰ 72 kgটো কিমান মিটাৰত লাগি আছে? তোমাৰ 72 kgটো কিমান মিটাৰত লাগি আছে? 1 মিটাৰত লাগি আছে। চ' এই ল'ডিংটো যিটো হ'ব, এই তুমি য'ত শুই আছা তাৰ ল'ডিংটো কেনেকৈ হ'ব? 72 kgটো আমি নিউটনত কৰিলে 720 নিউটন পাৰ কিমান হ'ব? মিটাৰ। বুজি পালা নে? 1 মিটাৰত শুই আছা কাৰণে তোমাৰ টোটেল লোড কিমান আছে? 720। কিন্তু তুমি কিমান ঠাইত শুই আছা? 1 মিটাৰত শুই আছা। চ' তোমাৰ ল'ডিংটো কিমান হ'ব? মানে য'ত শুই আছা তাতে ল'ডিংটো কেনেকুৱা হ'ব? তাতে এভৰি 1 মিটাৰ, গোটেই 1 মিটাৰটো কিমান? গোটেই 1 মিটাৰটো 72 লৈ আছে। চ' ল'ডিংটো কি হ'ব? 720 নিউটন পাৰ মিটাৰ। বুজি পালোঁ? ধৰি লওঁ তুমি 2 মিটাৰৰ বেঞ্চি এখনত শুই আছা, ঠিক আছে? তুমি 2 মিটাৰৰ বেঞ্চি এখনত শুই আছা, ঠিক আছে? যদি 2 মিটাৰৰ বেঞ্চিখন শুই আছা আৰু তোমাৰ লেন্থটো মই 2 মিটাৰে ধৰিলোঁ হয়নে? তোমাৰ লেন্থটো 2 মিটাৰত ধৰিলোঁ। চ' তোমাৰ ৱেটটো কিমান মিটাৰত ডিষ্ট্ৰিবিউট হৈ আছে? তোমাৰ ৱেটটো 72 kg। এইটো নিউটনত নিলে আমাৰ 720 নিউটন হয়, ঠিক আছে? চ' 720 নিউটনটো তোমাৰ 2 মিটাৰত হৈ আছে হয়নে? চ' পাৰ মিটাৰে কিমান লৈ আছে? 360 নিউটন পাৰ মিটাৰ। চ' ইয়াতে এইটো মই UDL বুলি ধৰিব পাৰোঁ। কিমান? 360 নিউটন পাৰ মিটাৰ। বুজি পালোঁ UDLটো কি হয়? বুজি পালোঁ। আৰু UDLটো যদি মোৰ 360 নিউটন পাৰ মিটাৰ হয়, এইটোক মই এনেকৈ দেখাব পাৰিম নে? এনেকুৱা টাইপকৈ ভাবিব পৰা, এনেকুৱা টাইপকৈ দেখাব পৰা আৰু এনেকুৱা টাইপকৈ ভাবিব পৰা। কিমান ল'ডিং দি আছে? 360 হয়নে? আৰু 1 মিটাৰত হয়নে? কণ্টিনিউৱাছলি 360 দি আছে হয়নে? এই হাইটটো কিমান হ'ব? 360 আৰু গোটেই 2 মিটাৰত দি আছে হয়নে? চ' টোটেল ল'ডিংটো যদি ওলাব লাগে আমি ৰিভাৰ্ছ কেলকুলেশ্যন কি কৰিম? যে ইয়াৰে এৰিয়া ওলাই ল'ম। কি ওলাই ল'ম? এৰিয়া ওলাই ল'ম। চ' এৰিয়া কিমান হ'ব? 360 × 2 মানে কিমান? 720 নিউটন। বুজি পালোঁ? চ' আমাৰ যদি UDL এটা দিয়া থাকে, যদি দিয়া থাকে তাৰ পৰা টোটেল ল'ডিং ওলাবৰ কাৰণে কি কৰিম আমি? সেই UDLটোৰ এৰিয়া ওলাই ল'ম। চ' UDLটোৰ এৰিয়া কেনেকৈ ওলাম? এই 360 × 2। চ' যদি আমাৰ UDLটো এনেকুৱা হ'লে হয়, আমাক W দিলে হয়, W কিলো নিউটন পাৰ মিটাৰ দিলে হয়। আৰু এইটো যদি X মিটাৰ দিলে হয়, আমাৰ যদি X মিটাৰ দিলে হয় বা L মিটাৰ, ঠিক আছে? লেন্থ অফ দ্য বাৰ যদি L মিটাৰ হ'লে হয়, ইয়াৰ পৰা টোটেল ল'ডিং কিমান আহিব? ইয়াৰ এৰিয়া কিমান হ'ব? W × L হয়নে? আৰু এৰিয়া হ'লে কিলো নিউটন পাৰ মিটাৰ ইনটু মিটাৰ হয়নে? কাটা গ'লে। চ' WL কিলো নিউটন টোটেল ল'ডিং। বুজি পালা? প্ৰথমতে আমি ডিছকাছ কৰিছোঁ যে UDL কি হয়? যে এটা ল'ডিংটো যদি আমাৰ এটা এৰিয়াত যদি ডিষ্ট্ৰিবিউট হৈ থাকে, তেতিয়া আমি সেই ডিষ্ট্ৰিবিউটেড এৰিয়াটোত আমি ল'ডিংটো কেনেকুৱা টাইপত দিম? পাৰ মিটাৰ টাইপত দিম হয়নে? এটা এক্সাম্পলো দিলোঁ যে তোমালোকৰ 720 নিউটন ৱেট হয় আৰু তোমালোকৰ যদি কোনোবা এটা বস্তুত শুই যোৱা, 2 মিটাৰ বস্তু এটা যদি শুই যোৱা, তেন্তে তোমাৰ 720 নিউটনটো প্ৰপৰ্চনেলি লাগিব হয়নে? চ' এভৰি মিটাৰত তোমাৰ কিমান ৱেট লগাই আছা? তুমি 360 নিউটন লগাই আছা। বুজি পাইছা? চ' সেইটো ড্ৰ কৰা চিষ্টেমটো এনেকুৱা 360 নিউটন লগাই আছা গোটেই 2 মিটাৰত। আৰু যদি আমাক উল্টাকৈ দিয়ে যে আমি এটা ল'ডিঙে এনেকুৱা লগাই আছোঁ যিটো 360 নিউটন 2 মিটাৰত লাগি আছে, এনেকুৱা টাইপকৈ বা UDL কৈ দিয়ে, UDLটো কৈ দিছে যে কিমান? 360 নিউটন পাৰ মিটাৰ আমাক UDL কৈ দিছে আৰু লেন্থটো কিমান দি আছে? 2 মিটাৰ দি আছে। চ' আমি কেনেকৈ ওলাম যে সেই UDLটোৰ এৰিয়া ওলাই ল'লে আমি কিমান পাই যাম? টোটেল লোড পাই যাম। কি পাই যাম? টোটেল লোড পাই যাম। বুজি পাইছোঁ? ৰিভাৰ্ছ কেলকুলেশ্যন। চ' আমি কি গম পালোঁ যে আমাৰ UDLটোৰ যদি আমি এৰিয়া ওলাওঁ, তেতিয়া আমি কি পাই যাম? টোটেল লোড পাই যাম। বুজি পাইছা? চিমিলাৰলি যদি আমাক কিবা W ভেলু এটা দিয়া আছে, W কিলো নিউটন পাৰ মিটাৰ কিমান মিটাৰত লাগি আছে? L মিটাৰত। চ' ই টোটেল লোড কিমান দিব? W × L কিলো নিউটন পাৰ মিটাৰ ইনটু মিটাৰ কাটা যাব। চ' W × L কিলো নিউটন দিব। বুজি পাইছা? চ' টোটেল লোড আমাৰ কিমান আহিল? WL। আৰু টোটেল লোডটো আমাৰ কেনেকৈ আহিল? টোটেল লোডটো কেনেকৈ আহিল আমাৰ?
এৰিয়া অফ লোডিং কাৰ্ভ, এৰিয়া অফ লোডিং কাৰ্ভ। লোডিং মই UDL কাৰ্ভ কিয় লিখা নাই, লোডিং আমাৰ UDLৰ বাহিৰেও বেলেগ বেলেগ থাকিব, ঠিক আছে। চ' আমি গম পালোঁ যে লোড কাৰ্ভৰ যিটো এৰিয়া হ'ব সেইটোৱে আমাক কি দিব, টোটেল লোড দিব, ঠিক আছে। UDLতো দিব আৰু বেলেগ বেলেগ আমি লোডিং ইয়াৰ পিছত পঢ়িম সেইবিলাকতো দিব, ঠিক আছে। চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ যে লোডিং কাৰ্ভৰ যিটো এৰিয়া হয় সেইটোৱে আমাক কি দিব, টোটেল লোড দিব, বুজিলোঁ। তাৰপিছত আমি কি গম পালোঁ যে আমাৰ ফাৰ্ষ্টত আমি কি গম পালোঁ, এটা অবজাৰভেশ্যন আমি লিখোঁ যে এৰিয়া অফ লোডিং কাৰ্ভ ইকুৱেল টু কি দিব, টোটেল লোড দিব, কি দিব, টোটেল লোড দিব, ঠিক আছে। এৰিয়া অফ লোডিং কাৰ্ভ আমাক কি দিব, টোটেল লোড দিব, হয় বুজিলোঁ। এইটো আমি কিয় পিছত আমি ইউজ কৰিম, ঠিক আছে। আৰু ৰিয়েকশ্যন ওলোৱাৰ টাইমত, এইটো মনত ৰাখিব, এইটো মই কি ৰিয়েকশ্যনছ ওলোৱাৰ টাইমতহে কৈছোঁ, বাকী টাইমত নহয়। ৰিয়েকশ্যনছ ওলোৱা টাইমত আমি এই UDLটো আমি, ঠিক আছে, আমি ইয়াৰ চেণ্ট্ৰইডত লাগি থকা বুলি ধৰিব পাৰোঁ, ঠিক আছে। চেণ্ট্ৰইডত লাগি থকা বুলি ধৰিব পাৰোঁ, ঠিক আছে। এতিয়া মই কি মিনিং কৰিছোঁ যে আমাৰ UDL এটা আছে কি, মই এনেকৈ আঁকা নাই কিয় তোমালোকৰ বুজাত কনফিউজন হ'ব, সেইকাৰণে মই এনেকৈ আঁকিছোঁ, ঠিক আছে। বুকত এনেকৈ আঁকি দিয়ে, তোমালোকে কনফিউজ নহ'বা। চ' আমাৰ একেই হয়, বুজি পাইছে, কিয় মই এইটো তোমাৰ এৰিয়াৰ টাৰ্মছত বুজাইছোঁ। চ' আমি এনেকৈ আঁকিছোঁ যাতে ইজি হয় বুজিবৰ কাৰণে। চ' কিমান লাগি আছে, W কিলোনিউটন পাৰ মিটাৰ লাগি আছে, হয়নে। চ' ৰিয়েকশ্যনছ ওলোৱাৰ টাইমত আমি জানো যে এই এৰিয়াটোৰ চেণ্ট্ৰইড ক'ত হ'ব, ইয়াতে মাজত হ'ব ক'ৰবাত, হয়নে। L/2 হ'ব, কিমানত হ'ব, L/2 হ'ব, কিমানত, যদি টোটেল লেন্থটো L আছে তেনে এই ৰেক্টেংগুলাৰ চেণ্ট্ৰইডটো ক'ত হ'ব, এই L/2 হ'ব, হয়নে। চ' ৰিয়েকশ্যন ওলোৱাৰ টাইমত মই টোটেল লোড কিমান হ'ব মই গম পালোঁ। টোটেল লোড মোৰ কিমান হ'ব, আমাৰ টোটেল লোড হ'ব W × L হ'ব। আমি পঢ়িছোঁ এইটো এৰিয়াটো কিমান হ'ব, W × L, সেইটোৱে টোটেল লোড হ'ব। আৰু টোটেল লোডটোক মই ক'ত লাগি থকা বুলি ক'ব পাৰিম, চেণ্ট্ৰইডত লাগি থকা বুলি ক'ব পাৰিম। চেণ্ট্ৰইডটো ক'ত হ'ব, L/2 হ'ব, ক'ত হ'ব, L/2 হ'ব, হয়নে। দুইফালৰ পৰা L/2 হ'ব। এতিয়া মই এইটো কি কৰিলোঁ, মই UDLটোক এটা পইণ্ট লোডত কনভাৰ্ট কৰি ল'লোঁ। UDLটোক মই পইণ্ট লোডত কনভাৰ্ট কৰিলোঁ। পইণ্ট লোডটোৰ মেগনিটিউড কিমান, WL, কিন্তু ইট ইজ অনলি ভেলিড ফৰ কি, ৰিয়েকশ্যন ওলোৱাৰ টাইমত, ঠিক আছে। বেলেগ টাইমত ভেলিড নহয়, ঠিক আছে। অনলি ৰিয়েকশ্যন ওলোৱাৰ টাইমতহে এই হাইপথেটিছটো ভেলিড হয়, ঠিক আছে। চ' এতিয়া মই যদি পইণ্ট লোড গম পালোঁ, চ' পইণ্ট লোডৰ কাৰণে মই জানো ৰিয়েকশ্যন ওলাবৰ কাৰণে কিমান হয়, পইণ্ট লোডৰ এইটো ৰিয়েকশ্যন কিমান হ'ব, P/B/L, হয়নে। ইয়াতে P কিমান আছে, WL, লোড কিমান লাগিছে WL, B কিমান হয়, B হয় এইটো, এই পইণ্টটোৰ কাৰণে B কোনটো হ'ব, আদাৰ পাৰ্টটো। চ' B/L/2, হয়নে। টোটেল লেন্থ কিমান, L। চ' L কাটা গ'লে আমাৰ কিমান আহিব, WL/2, বুজি পালোঁ। চ' এইটোক মই আগৰ পৰ্চনটো কাটি দিওঁ, কেনেকৈ ওলালোঁ মই বুজি পালোঁ, বা লিখিয়ে থৈ দিওঁ যাতে ডাউট নহয়। P/B/L, এইটো মই কিন্তু ইয়াতে আমাৰ ইয়াতে P কিমান হ'ব, WL হ'ব, B কিমান হ'ব, এই অপজিট পাৰ্টটোৰ কিমান লেন্থ আছে, L/2 ডিভাইডেড বাই টোটেল লেন্থ। চ' মোৰ কিমান আহিল, এটা WL/2, এইটোতো চিমিলাৰ ফেশ্যনত কিমান আহিব, WL/2 আহিব, বুজি পালোঁ। চ' আমি কি ক'ব পাৰোঁ, আমি তাৰপিছত আৰু ৰিটাৰ্ণ গুচি যাম যেতিয়া SFD BMD ওলাব লাগে, W কিলোনিউটন পাৰ মিটাৰ, হয়নে। লেন্থ টোটেল L আছিল, ৰিয়েকশ্যন কিমান দিব, WL/2, ৰিয়েকশ্যন কিমান দিব, WL/2, ঠিক আছে। বুজিলোঁ কেনেকৈ ৰিয়েকশ্যন ওলাম, যে টোটেল লোডটো ওলাই ল'ম, টোটেল লোড কিমান হ'ব, এৰিয়া অফ দ্য লোডিং কাৰ্ভ, হয়নে। আৰু লোডটো ক'ত লগাম, চেণ্ট্ৰইডত লগাই কিনে পইণ্ট লোডত যেনেকৈ আমি ভেলু ওলাওঁ তেনেকৈ ওলাম, ঠিক আছে। চিমিলাৰলি আমাৰ লোডিং কাৰ্ভটো এনেকুৱাও হ'ব পাৰে, হয়নে। লোডিং কাৰ্ভটো আমাৰ এনেকুৱাও হ'ব পাৰে, যিটোত কি আছে যে ইয়াতে 0 লাগি আছে আৰু ডিষ্ট্ৰিবিউশ্যনটো বাঢ়ি গৈ আছে। এইটো কেনেকুৱা টাইপ কেছ, ধৰি লওক তোমাৰ ভৰিৰ পাৰ্টটো ক্ষীণ হয়, ঠিক আছে। তাৰপিছত তোমাৰ পেটৰ পৰা তুমি অলপমান পেটলা হয়, ঠিক আছে। তাৰপিছত তোমাৰ আৰু মানে ধৰি লোৱা এনেকুৱা এনেকৈ ওপৰলৈ পেটলা হয়, ঠিক আছে। চ' তোমাৰ এইটোত চোৱা, তোমাৰ এই পৰ্চনটো কি লোড দিব, বেঞ্চখনত কম লোড দিব, তাৰপিছত লাহে বাঢ়ি এই পৰ্চনটো বেছি দিব, মানে ভেৰি হৈ আছে নে, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হ'ব, এইটো ইউনিফৰ্মলি ভেৰিং হ'ব, এইটো ইউনিফৰ্মলি ভেৰিং লোড বুলি কয়, ঠিক আছে। বেলেগ টাইপকৈ ভাবিব পৰা যে ব্লক এটা ৰাখিছে, ব্লকটোৰ শ্বেপটো এনেকুৱা হয়, ঠিক আছে। ব্লকটোৰ শ্বেপটো কেনেকুৱা হয়, এনেকুৱা হয়। যেতিয়া ৰাখিবা তেতিয়া এইখিনি পৰ্চনত কি হ'ব, ৱেইট কম হ'ব, এইখিনি পৰ্চনত কি হ'ব, বেছি হ'ব, ই হাইয়েষ্ট ৱেইট এইখিনিত হ'ব, বুজি পাইছানে। চ' লোডিং ডায়েগ্ৰামটো তেনেকুৱাই আহিব, বুজি পাইছা। লোডিং ডায়েগ্ৰামটো তেনেকুৱা হ'ব। চ' লোডিং ডায়েগ্ৰামটো এইটোক আমি কি বুলি কওঁ,
ইউনিফৰ্মলি ভেৰিং লোড বুলি কওঁ। আগৰটো কি আছিল ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড আছিল হয়নে, এইটোক আমি কি বুলি কওঁ ইউনিফৰ্মলি ভেৰিং লোড বুলি কওঁ। আৰু মেক্সিমাম মেগনিটিউড এই পইণ্টটোত কিমান আছিল W কিলোনিউটন পাৰ মিটাৰ আছিল হয়নে, আৰু ইয়াতে কিমান আছিল 0। চ' 0ৰ পৰা কিমানলৈ ভেৰি কৰি আছে W কিলোনিউটন পাৰ মিটাৰ। লেন্থ অফ দ্য বিম L, ছাপৰ্ট ৰিয়েকশ্যন কেইটা ছেম আমাৰ আগৰটোৰ দৰে ঠিক আছে। চ' প্ৰথমতে আমি কি ল'ম টোটেল লোড কি হ'ব এৰিয়া অফ দিছ হয়নে, এৰিয়া কিমান হ'ব এৰিয়া অফ দ্য লোডিং কিমান হ'ব হাফ ইনটু বেছ কিমান লেন্থ L হয়নে, বেছ লেন্থ L আৰু হাইট কিমান W হয়নে। চ' এনচাৰটো কিমানত আহিব কিলোনিউটনত আহিব, কিলোনিউটন পাৰ মিটাৰ ইনটু দিছ L মিটাৰ কাটা যাব কিলোনিউটন। চ' টোটেল এৰিয়া কিমান আহিব WL/2, টোটেল এৰিয়া মানে কিমান টোটেল লোড হয়নে, টোটেল লোড। তাৰপিছত লাগিব ক'ত চেণ্ট্ৰইড যদি ট্ৰাইংগল এটাৰ চেণ্ট্ৰইড ক'ত থাকে, এইটো যদি ট্ৰাইংগল হয় ইয়াৰ চেণ্ট্ৰইডটো ক'ত থাকে বেছৰ পৰা ক'ত থাকে, বেছৰ পৰা কিমান, যদি এইটো টোটেল হাইটটো L হয় কিমানত থাকে L/3 থাকে হয়নে, ইয়াতে বেছটো কোনটো এইটো হয়নে, ইয়াতে বেছটো কোনটো এইটো। চ' ইয়াৰে পৰা কিমান ডিষ্টেঞ্চত থাকিব L/3 ডিষ্টেঞ্চত থাকিব। চ' আমি কি কৰিম আমি ফ্ৰী বডি ডায়েগ্ৰাম আঁকিম ঠিক আছে। ফ্ৰী বডি ডায়েগ্ৰাম আহি আমি জানো ই ৰিয়েকশ্যন R দিব, হৰিজণ্টেল ৰিয়েকশ্যনটো অবভিয়াছলি ইয়াতেও কি হৈ চবতে 0 হৈ থাকিব। চ' RA এটা দিব আৰু RB এটা দিব, কিয় 0 হৈ থাকিব বিকজ আমাৰ ইয়াতে হৰিজণ্টেল লোড নাই ঠিক আছে। এইবোৰ কেছত আমাৰ হৰিজণ্টেল লোড নাই, যিকেইটা কেছ আমি ধৰি আছোঁ। চ' আমাৰ হৰিজণ্টেল কিমান আহিব 0 আহিব। চ' RA এটা আহিব RB এটা আহিব হয়নে। টোটেল লোড মই জানো WL/2, এইটোক আমি পইণ্ট লোড হিচাপে ল'ব পাৰোঁ, কিন্তু ক'ত ল'ম চেণ্ট্ৰইডত ল'ম WL/2। চ' এই চেণ্ট্ৰইডটো ক'ত থাকিব ইয়াৰে পৰা L/3 থাকিব, আৰু টোটেল লেন্থ যদি L আছিল এইটো কিমান হ'ব লাগিব 2L/3 হ'ব লাগিব। বুজি পালোঁ। এতিয়া মই আমি কি কৰিম যে এইটো আমাৰ বিমটো আমি গম পালোঁ লোডিংটো ইয়াতে ক'ৰবাত হ'ব, তাৰপিছত এটা ৰিয়েকশ্যন দিব হ'ল। চ' এইটো আমি গম পালোঁ যে কিমান হ'ব এৰিয়া অফ দ্য কাৰ্ভ WL/2 হয়নে, WL/2 কিলোনিউটন এটা লাগি থাকিব, আৰু চেণ্ট্ৰইডত লগাম অনলি ফৰ দ্য পাৰ্পছ অফ কেলকুলেশ্যন অফ ৰিয়েকশ্যন আৰু নাথিং এলছ ঠিক আছে। ক'ত লাগিব এটা ছাইডৰ পৰা L/3 আৰু এইটো ছাইডৰ পৰা 2L/3। L/3 কোনটো ছাইডৰ পৰা যিটো ছাইডে বেছ আছে, বেছটো কোনফালে আছে এইফালে আছে হয়নে। যদি আমাৰ ডায়েগ্ৰামটো এনেকুৱা হ'লে হয় তে এইফালৰ পৰা L/3 লাগিল হয়, বুজি পাইছোঁ। চ' বেছৰ পৰা L/3। চ' এতিয়া আমাৰ ফ'ৰ্চেছবোৰ আমি ৰিয়েকশ্যনছবোৰ ওলাম। ৰিয়েকশ্যনত A মানে কি হ'ব দ্য পইণ্ট লোডটো কিমান হয়, পইণ্ট লোড ইনটু অপজিট ডিষ্টেঞ্চটো কি L/3 হয়নে, ডিভাইডেড বাই টোটেল লেন্থ হয়নে। চ' RB কি হ'ব পইণ্ট লোড কিমান হ'ব WL/2 ইনটু অপজিট ডিষ্টেঞ্চ কিমান হ'ব 2L/3 ডিভাইডেড বাই L। চ' যেতিয়া ওলাবা তোমালোকে কি পাবা WL/6 আৰু এইটো WL/3 বুজি পালোঁ। চ' ৰিয়েকশ্যনত A কিমান হ'ব WL/6, ৰিয়েকশ্যনত B কিমান হ'ব WL/3। ভেৰি ইম্পৰ্টেণ্ট অবজাৰ্ভেশ্যন ঠিক আছে, এইবোৰ আহি থাকে। ইউনিফৰ্মলি ভেৰিং লোডত কি হ'ব ৰিয়েকশ্যনত A WL/6 আৰু RB হ'ব WL/3। যেতিয়া চিয়াৰ ফ'ৰ্চ ওলাম এইটোক আৰু আমি আগৰ টাইপত লৈ যাম। চ' লোডিংটো আমাৰ কেনেকুৱা আছে এইটো W আছে, ইয়াৰ ৰিয়েকশ্যন হ'ব WL/6 আৰু ইয়াৰ ৰিয়েকশ্যন হ'ব WL/3 বুজি পাইছা। অবজাৰ্ভেশ্যন এটা মনত থাকিলে বাৰ বাৰ এইবোৰ কৰি থাকিব নালাগে হ'ল। ঠিক আছে। তাৰপিছত আমি চিম্পলি ছাপৰ্টেডৰ পাই বহুতকেইটা কেছ পঢ়িলোঁ। যদি ফিক্স বিম থাকে, ফিক্স বিমটো আমি মানে ষ্ট্ৰাকচাৰেল এনালাইচিছত পঢ়িম ঠিক আছে। যদি কেণ্টিলিভাৰ বিম থাকে কেণ্টিলিভাৰ বিমত যদি ইয়াতে P ফ'ৰ্চ এটা লাগি থাকে, চ' ফ্ৰী বডি থাকিলে কি পাম আমি যে ইয়াতে এনেকুৱা দিব ফিক্স বিমে কি দিয়ে এইটো দিব, এনেকুৱা এটা দিব FX এটা দিব। চ' এইটোক মই HA ধৰিলোঁ ঠিক আছে, তাতে FX লিখিছিলোঁ, ইয়াতে মই পইণ্টটো A কাৰণে হৰিজণ্টেল A বুলি ধৰিলোঁ ঠিক আছে। তাৰপিছত ৰিয়েকশ্যনত A দিব আৰু এটা মোমেণ্টেড A দিব হয়নে। ফিক্স বিমে তিনিটা টাইপৰে ফ'ৰ্চ ৰিয়েকশ্যনছ দিয়ে, চ' তিনিটাই মই লিখিলোঁ, আৰু মোৰ ইয়াতে P লোড এটা আছে। চ' মই প্ৰথমতে ছামেশ্যন অফ FX = 0 ধৰিলে আমাৰ FXৰ এটাই লোড আছে HA = 0 হৈ যাব। ত' ছামেশ্যন অফ FY = 0 ল'লে আৰু আপৱাৰ্ড লোডিংবোৰ যদি পজিটিভ লওঁ তেনে কি হ'ব RA - P = 0 হয়নে। চ' RAটো আপৱাৰ্ড লাগি আছে, Pটো তলত লাগি আছে, বাকীতো FY ডিৰেকশ্যনত বেলেগ একো লোডিং নাই। চ' RAটো আমাৰ কিমানৰ সমান হৈ যাব Pৰ সমান হৈ যাব ঠিক আছে। RAটো আমাৰ কাৰ সমান হৈ যাব Pৰ সমান হৈ যাব। তাৰপিছত আমাৰ ছামেশ্যন অফ MA = যদি 0 কৰোঁ, MA = 0 কৰিলে তো অলপ কনফিউজিং হ'ব। ধৰি লওক এইটো এই ফ'ৰ্চটোক আমি কি নাম দিম M নাম দিম ঠিক আছে।
তাৰপিছত সামেশ্যন অফ এম এট এ পইণ্টটো আমি কি কৰি আছোঁ 0 কৰি আছোঁ ঠিক আছে যদি সামেশ্যন অফ এ পইণ্টত কি মোমেণ্ট লাগি আছে ক্লকৱাইজ মোমেণ্টটোক মই পজিটিভ ধৰিলোঁ ক্লকটোক মই কি ধৰিলোঁ পজিটিভ ধৰিলোঁ এই মোমেণ্টটো কি দি থাকিব ক্লক দি থাকিব চ' এই মোমেণ্টটো যদি ক্লক দি থাকে পি ইনটু এল টোটেল লেন্থ মই এল ধৰিলোঁ ঠিক আছে চ' পি ইনটু এল ক্লক মোমেণ্ট আছে আৰু এই মোমেণ্টটো কি দি থাকিব সেই পইণ্টটোত এণ্টি ক্লকৱাইজ মোমেণ্ট দি থাকিব মাইনাছ এম হয়নে মাইনাছ এম ইকুৱেল টু 0 চ' আমাৰ মোমেণ্ট কিমান আহিব পি ইনটু এল কিমান আহিব মোমেণ্ট আমাৰ আহিব পি ইনটু এল বুজি পালোঁ চ' মোমেণ্ট কিমান আহিব পি ইনটু এল চ' এইটোক মই এতিয়া অবজাৰভেশ্যনকেইটা লিখি দিব পাৰিম যে আমাৰ যদি কেণ্টিলিভাৰ বিম এটা থাকে পি তেতিয়া এইটো মই ফ্ৰী বডিতহে ৰিয়েকশ্যনটো আহিব ফ্ৰী বডিত ৰিয়েকশ্যনটো আহিব চ' এইটো একচুৱেলি আঁকি দেখাব নালাগে চ' এইটো কিমান আহিব পি আহিব এইটো কিমান আহিব 0 আহিব আৰু মোমেণ্টটো কিমান আহিব পি এল আহিব ঠিক আছে লেন্থটো এল বুজি পালোঁ চ' তিনিটা টাইপৰ ৰিয়েকশ্যন এইটোতো পঢ়িলোঁ তাৰপিছত আমাৰ যদি কেণ্টিলিভাৰত যদি আমাৰ ইউ ডি এল লাগি থাকে ডব্লিউ কিলো নিউটন পাৰ মিটাৰ চ' টোটেল লোডটো কিমান হ'ব এতিয়া ফাৰ্ষ্ট কৰি যাম টোটেল লোডটো কিমান হ'ব ডব্লিউ ইনটু এল এৰিয়া কিমান হ'ব ডব্লিউ ইনটু এল আৰু ক'ত লাগিব চেণ্ট্ৰইডটো ক'ত হ'ব ইয়াতে L/2 হ'ব চ' ডব্লিউ ইনটু এল লাগি থাকিব চেণ্ট্ৰইডটো কিমান L/2 হ'ব যদি L/2 চেণ্ট্ৰইডটো হয় মই এতিয়া ৰিয়েকশ্যন কি আহিব আমাৰ এতিয়া এটা এইটো আহিব এইটোতো 0 হ'ব আমি জানো আৰু তাৰপিছত আমি যদি এইটো WL লাগি আছে হয়নে WL লাগি আছে কমান L/2 লাগি আছে L/2 লাগি আছে হয়নে তো যদি L/2 লাগি আছে এইটো 0 হৈ গ'ল চ' FY সামেশ্যন অফ এবাৰ বাৰ FY নকৰোঁ আৰু FY ইকুৱেল টু 0 কৰিলে কি হ'ব এই দুটা ইকুৱেল হৈ যাব চ' আমাৰ এইটো ভেলু কিমান হ'ব RA ভেলু কিমান হ'ব W ইনটু L হয়নে চ' আমি RA মাইনাছ WL ইকুৱেল টু 0 পাম চ' RA ইকুৱেল টু কিমান পাম W ইনটু L পাম চ' মোমেণ্টটো কিমান পাম চ' আমি এইটো মোমেণ্টটোলৈকে কৰিয়ে দেখাই দিওঁ যে সামেশ্যন অফ মোমেণ্টেড A ইকুৱেল টু 0 হয়নে এই মোমেণ্টটোক মই M ধৰিলোঁ চ' WL এটা মোমেণ্ট দিব ক্লকৱাইজটোক যদি পজিটিভ লওঁ WL এটা মোমেণ্ট দিব কিমান WL ইনটু L/2 হয়নে WL ফ'ৰ্চ হয় কিমান ডিষ্টেঞ্চত লাগি আছে L/2 লাগি আছে ক্লকৱাইজ মোমেণ্ট দিব চ' পজিটিভ মাইনাছ M মোমেণ্ট এটা যিটো পইণ্ট এতে আহি আছে M মোমেণ্ট এটা হয়নে ত' ইকুৱেল টু 0 বুজি পালোঁ চ' M মোমেণ্টটো আমাৰ কিমান হ'ব WL²/2 বুজি পালোঁ WL²/2 চ' আমি গম পালোঁ যদি আমাৰ UDL লাগি থাকে কেণ্টিলিভাৰত W কিলো নিউটন পাৰ মিটাৰ যদি W কিলো নিউটন পাৰ মিটাৰ লাগি থাকে আমাৰ হৰিজণ্টেল ৰিয়েকশ্যন আহে কিমান WL আৰু আমাৰ মোমেণ্ট আহে আমাৰ WL²/2 ঠিক আছে বুজিলোঁ চ' আজি আমি মেইনলি কি শিকিলোঁ ৰিয়েকশ্যনছ ওলোৱা শিকিলোঁ ঠিক আছে ৰিয়েকশ্যন ওলোৱা শিকিলোঁ আৰু টাইপছ অফ ছাপৰ্ট শিকিলোঁ চ' ৰিয়েকশ্যনকেইটা মই একবাৰ ছামাৰাইজ কৰি দিওঁ এইটো যে পি লোড থাকে এ বি ডিষ্টেঞ্চত থাকে এইটো ৰিয়েকশ্যন আহিব আমাৰ RA আহিব PB/L হয়নে এই টোটেল লেন্থটোক L ধৰিছোঁ আৰু এইটো ৰিয়েকশ্যন কিমান আহিব PA/L RB টো হয়নে তাৰপিছত আৰু কি পঢ়িলোঁ তাৰপিছত এনেকুৱা টাইপ যদি থাকে UDL যদি UDL থাকে W কিলো নিউটন পাৰ মিটাৰ লেন্থ L থাকে ৰিয়েকশ্যন ইয়াতে আহিব WL/2 ইয়াতে আহিব WL/2 হ'ল তাৰপিছত যদি আমাৰ UVL থাকে এইটো এনেকুৱা থাকে W ইয়াতে থাকে আৰু ইয়াত এটা যদি 0 থাকে তেতিয়া আমাৰ ৰিয়েকশ্যন এট A আহিব এই গোটেইকেইটা চিম্পলি ছাপৰ্টেড ঠিক আছে চিম্পলি ছাপৰ্টেড গুচালেহে ৰিয়েকশ্যন আহিব যদি আমি ফ্ৰী বডি কৰোঁ কিন্তু ইয়াতে মই মিক্স কৰি দিছোঁ ঠিক আছে চ' RA আহিব আমাৰ WL/most probably 6 আৰু RB আহিব আমাৰ WL/3 ঠিক আছে চ' এইটো এটা পঢ়িলোঁ আমি তাৰপিছত আমি কি পঢ়িলোঁ যে অভাৰহেং যদি থাকে এইটো A থাকে এইটো L থাকে চ' এইটো আমাৰ আহিব PA/L RA2 আৰু RB2 আহিব আমাৰ PA+L/L হ'ল চ' এই দুটা ৰিয়েকশ্যন আহিব তাৰপিছত আমি কেণ্টিলিভাৰৰ কাৰণে পঢ়িলোঁ কেণ্টিলিভাৰত যদি পইণ্ট লোড আহি থাকে আমাৰ ইয়াতে ৰিয়েকশ্যন আহিব P ধৰিলোঁ লেন্থ L ৰিয়েকশ্যন PL আহিব ৰিয়েকশ্যন আহিব P আৰু মোমেণ্ট আহিব আমাৰ PL এণ্টি ক্লকৱাইজত ঠিক আছে তাৰপিছত যদি UDL লাগি থাকে W তেতিয়া ফিক্স যদি কেণ্টিলিভাৰত তেতিয়া আমাৰ ইয়াতে আহিব ধৰি লওক লেন্থ L ইয়াতে ৰিয়েকশ্যন আহিব WL আৰু মোমেণ্ট আহিব WL²/2 হ'ল এইখিনি আমি পঢ়িলোঁ আজি ঠিক আছে চ' মষ্ট প্ৰবেবলি একো ডাউট নাথাকিব আজি লেকচাৰটো যদি ফাষ্ট হৈছে নে শ্ল' হৈছে লেট মি ন' ইন দ্য টেলিগ্ৰাম গ্ৰুপ ঠিক আছে বুজিলোঁ কালিৰ পৰা আমি চিয়াৰ ফ'ৰ্চ আৰু
বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম আঁকা ষ্টাৰ্ট কৰিম